वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरमर छात्र छात्री सकल आज मैं आलोचना करिम सद्यहते हो जोৱা हाइलाकाন্দি जिलार जेटो जेनेरेल साइंसर क्वेश्चन पेपर आछे एक क्वेश्चन पेपरत थका जे 45 टा एमसीकिউ आछे हे एमसीकिউ केटा আমি 100% कनसेप्शनर सहित आलोचना करिम मरमर छात्र छात्री सकल यार आगते 14 टा जिलार प्रिबोर्ड एग्जामिनेशनर क्वेश्चन पेपर सल्व करा होइसे मैथ्सर और साइंसर दुटारे सल्व करा होइसे যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা আৰু যদি তোমালোকৰ জিলাত প্ৰিবৰ্ড এক্সামিনেশন হৈ গৈছে তেতিয়াহলে 7002824673 এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক হেবোৰ সলভ আউট কৰি দি দিম তোমালোকৰ কাৰণে WhatsApp চেনেল বনোৱা হৈছে মই কমেন্ট সেকশনত পিন কৰি WhatsApp চেনেলৰ মই লিংক দি দিম তোমালোকে তাতে জয়েন হোৱা তোমালোকে যাতে সকলোৰে আগত খবৰবোৰ পোৱা আৰু তোমালোকে যিকোনো ধৰণৰ সহায় লাগিলে তোমালোকে তাতে পিডিএফ ফাইল পাই যাবা যিকোনো ধৰণৰ কোৱেশ্চন যদি তোমালোকৰ লাগে তোমালোকে WhatsApp চেনেলত মেছেজ কৰিলে মই তোমালোকক হেবোৰ প্ৰভাইড কৰিম তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো এটো সা যেহেতু এটো বেঙ্গলী মিডিয়াম আছে গতিকে মই এটো ইংলিশ মিডিয়ামত কৰাৰ কাৰণে ট্ৰাই কৰিম তো এতে সা প্ৰথম প্ৰশ্নটোত কি কৈছে এটো সা প্ৰথম প্ৰশ্নত কি কৈছে ইয়াতে তোমার which endocrine gland is known as master gland তলত কোনটো যেটো তোমার অন্তঃস্রাবী গ্রন্থি আছে এন্ডোক্রাইন মানে তোমার অন্তঃস্রাবী মানে কি তোমার ভিতৰত থকা গ্রন্থি যাক আমি কি বলি জানো মাস্টার গ্ল্যান্ড বলি জানো এটো আমি সকলে জানো এটো তোমার পিটুইটারি গ্ল্যান্ড হয় যেটো তোমার পিটুইটারি গ্রন্থি আছে এটো আমাৰ কি বুলি কোৱা হয় মাস্টার গ্ল্যান্ড বুলি কোৱা হয় কাৰণ ম্যাক্সিমাম ফাংশন তোমার পিটুইটারি গ্ল্যান্ডে কি কৰে consolidate करे हे कारणे तुम्हार एटु सी नंबर ऑप्शन विल बी करेक्ट ऑप्शन यार पिছত 2 नंबर क्वेश्चन तो साकी গৈছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল 100% কনসেপশন মানে কি তোমালোকে মই এটা কথা কও তোমালোকে বেয়া নাপাবা বেলেগ যেনে কই তোমাৰ কেৱল অপশনবোৰ কৈ যাম মই তেনেকৈ নকব প্ৰতিটো অপশনৰ বিষয়ে তোমালোকক মই সাম্যক ধাৰণা এটা দি যাম যাতে তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ বিষয়ে তোমালোকৰ নলেজ হয় মই আগতে যিকেটা ভিডিও বনাইছো প্ৰতিটো ভিডিওতে তোমাৰ প্ৰতিটো পইণ্টৰ বিষয়ে মই ডেসক্ৰিপশন দিছো তোমালোকে হেবোৰ যদি ভালদৰে চাব পাৰা তেতিয়ালে তোমালোকৰ প্ৰতিটো বিষয়ৰ বা প্ৰতিটো চেপ্টাৰৰ ওপৰত তোমালোকৰ কনসেপশন ক্লিয়াৰ হ'ব ঠিক আছে এতে সব ইয়াতে 2 নম্বৰ প্ৰশ্নটো কি হৈছে which of the following correctly represents a balanced chemical equation তলৰ কোনটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হয় অৰ্থাৎ তোমাৰ ব্যালেন্সড হয় তো ব্যালেন্সড হ'বলৈ হলে তোমাৰ কি হ'ব লাগিব তোমাৰ যেটো কনজারভেশন অফ ল অফ মাস আছে হেতু মতে তোমাৰ কি হয় ভৰৰ নিত্যতা সূত্ৰৰ মতে যিবোৰ তোমাৰ বিক্রিয়ক পদাৰ্থ থাকিব আৰু বিক্রিয়জাত পদাৰ্থ থাকিব হেবোৰৰ মাজত যিবোৰ পৰমাণুৰ সংখ্যা থাকিব বা অণুৰ সংখ্যা থাকিব হেবোৰ সদায় সমান হ'ব লাগিব ঠিক আছে তো ইয়াতে ছ এইকেটাক তোমাৰ ৰিঅ্যাক্টেন্ট বুলি কয় আৰু এইকেটা হৈছে তোমাৰ প্ৰডাক্ট ঠিক আছে তো ইয়াতে ছ ইয়াতে আয়ৰন মলিকিউল তোমাৰ কেটা আছে সরি আয়ৰন এলিমেন্ট আছে তোমাৰ তিনিটা কিন্তু ইয়াতে আছে এটা হয় নে গতিকে আমাৰ এটো ইনকারেক্ট হয় তাৰ পিছৰটো ছ ইয়াতে তুমি ছ ইয়াতে তোমাৰ আয়ৰন আছে তিনিটা ইয়াতে আয়ৰন আছে তিনিটা তো আয়ৰন তো বৰাবৰ আছে ইয়াতে তোমাৰ অক্সিজেন আছে 4টা গতিকে ইয়াতে অক্সিজেন 4টাই আছে ছ এটোৰ লগত মাল্টিপ্লাই হৈ আছে তো 4টা অক্সিজেন আছে ইয়াতে হাইড্ৰোজেন আছে দুটা হয় নে তো ইয়াতে তোমাৰ 4 আছে তো 4 দুগুণ ইয়াতে টোটাল কিমানটা আছে 8টা আছে ইফালে ছ ইয়াতে হাইড্ৰোজেন কেটা আছে 8টা আছে তো তোমাৰ এটো কি হৈছে লেফট হ্যান্ড সাইড অৰ্থাৎ তোমাৰ ইফালে যিখিনি তোমাৰ বিক্রিয়ক পদাৰ্থ আছে ইফালে যেটো বিক্রিয়জাত পদাৰ্থ আছে এই দুটাৰ তোমাৰ কি আছে সমান আছে গতিকে আমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে following the table shows which value of 7 solutions which were strongest acid and strongest base এতে চোৱা আমাৰ ইয়াতে 8টা সলিউশন দিয়া আছে এটা আছে P Q R S T U and V এইকেটা আমাৰ দিয়া আছে এইকেটা হৈছে সলিউশন আৰু ইয়াৰ পৰা আমি ফাইন্ড আউট কৰিব লাগে pH ৰ ভ্যালুৰ ওপৰত ডিপেন্ড কৰি ফাইন্ড আউট কৰিব লাগে যে কোনটো স্ট্ৰংগেষ্ট এসিড হয় আৰু কোনটো স্ট্ৰংগেষ্ট বেস হয় এতে তুমি এটা কথা লক্ষ্য কৰা একেবাৰে সিম্পল কনসেপশন এতে এপ্লাই হৈছে যদি এসিড হ'ব লাগে তেতিয়া হলে তোমালোকে নিশ্চিত হবা ইয়াৰ যেটো pH ভ্যালু আছে হেতু সদায় তোমাৰ কি হ'ব লেস দেন 7 হ'ব আৰু যদি স্ট্ৰংগেষ্ট বেস হয় তেতিয়া হলে হেতু তোমাৰ pH ৰ ভ্যালু কি হ'ব সদায় তোমাৰ 7 কৈ ডাঙৰ হ'ব হয় নে এতে সোয়া তোমার ইয়াতে জিকেটা সলিউশন দিয়া আছে তোমার আটাইতকৈ pH ৰ ভ্যালু কম কার যার pH ৰ ভ্যালু কম হয় তারতেই তোমার কি থাকে বেশি হেতু স্ট্রং হয় ঠিক আছে আর তোমার যদি খারকৰ কথা কোৱা অর্থাৎ যদি তুমি বেস বুলি কোৱা তেতে হলে কি হ'ব তোমার pH ৰ ভ্যালু যিমানে বেশি হ'ব হেতু সিমানে স্ট্রং বেস হ'ব তেতে আটাইতকৈ কম আছে তোমার pH আছে p সলিউশনটোৰ
গতিকে পি সলিউশনটো কি হ'ব স্ট্ৰংগেষ্ট এসিড হ'ব আৰু এটা ভি যেহেতু 13 আছে গতিকে তোমাৰ এটো কি হ'ব স্ট্ৰংগেষ্ট বেস হ'ব ঠিক আছে তো আমাৰ সুধিছে যে এসিড আৰু কোনটো কি হয় বেস হয় অৰ্থাৎ ক্ষাৰক হয় তো এসিড হ'ব কি এসিড হ'ব তোমাৰ পি আৰু তোমাৰ এটা বেস হ'ব ভি অৰ্থাৎ পি আৰু ভি হ'ব এটো কারেক্ট आंसर তাৰ মানে এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বৰাবৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ধৈৰ্য সহকাৰে ভিডিওটো চাই যোৱা তোমালোকৰ প্ৰতিটো কনসেপচন মই ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিম ইয়াতে কি কৈছে সো which of the following sequences is correct for the atomic radius of oxygen nitrogen and fluorine ইয়াতে কি কৈছে অক্সিজেন নাইট্রোজেন আৰু যেটো ফ্লোরিন আছে এইকেটাৰ তোমাৰ এটমিক ৰেডিয়াস অৰ্থাৎ পাৰমাণবিক যেটো ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধৰ তুলনাত এটো কোনটো কারেক্ট হ'ব হেতু তুমি উলাব লাগে তোমালোকে জানা যে যেটো আমাৰ মডাৰ্ন পিৰিয়ডিক টেবল আছে অৰ্থাৎ আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায় এটাৰ যদি আমি বাওফালৰ পৰা যদি হুফালে যাও পৰ্যায়ৰ কথা কৈছো দেই বাওফালৰ পৰা হুফাললৈ গলে তোমাৰ মূল এটা যিমানে তোমাৰ বৰ্গৰ সংখ্যা বাঢ়িব সিমানে সেই মূলটো তোমাৰ কি হ'ব সৰু হ'ব আৰু তোমাৰ বাওফালে যেটো থাকিব সেই মূলটো তোমাৰ কি হ'ব ডাঙৰ হ'ব এতিয়া তোমাৰ পৰ্যায় এটাৰ বাওফালৰ পৰা হুফাললৈ গলে কিহৰ কাৰণে তোমাৰ এবোৰ ডাঙৰ হয় বা সৰু হয় এই বিষয়ে তোমালোকৰ যেটো এক্টিভিটি আছে 5 নম্বৰ চেপ্টাৰৰ পৰা দিছে কোৱেশ্চনটো এই গুটেই কেটা এক্টিভিটি মই অলৰেডি ডিসকাশন কৰিছো বহুত দিন আগতে তোমালোকে তাতে গৈ ভিডিওটো চাই লবা তো এতে চা তোমাৰ এতে যদি তুমি লক্ষ্য কৰা তেতিয়া হলে এতে সব ফ্লোরিন তার পিছত আহে কি অক্সিজেন আৰু তার পিছত আহে কি নাইট্রোজেন ঠিক আছে তো ইয়াতে তোমাৰ আটাইতকৈ সৰু কোনটো হ'ব ফ্লোরিন হ'ব তার পিছত হ'ব অক্সিজেন তার পিছত হ'ব কি নাইট্রোজেন কাৰণ তোমাৰ যেটো পিৰিয়ডিক টেবল আছে 2 নম্বৰ পৰ্যায়টো যদি তুমি সোৱা তেতিয়া হলে তুমি এনেকে পাবা ঠিক আছে NOF অৰ্থাৎ তোমাৰ F হৈছে আটাইতকৈ তোমাৰ ইফালে থকা ঠিক আছে তো যেহেতু পৰ্যায়টাৰ তোমাৰ বাওফালৰ পৰা হুফাললৈ গলে তোমাৰ এটমিক ৰেডিয়াসটো তোমাৰ ডিক্ৰিজ হয় গতিকে তোমাৰ আটাইতকৈ সৰু হ'ব F তাৰ পিছত O তাৰ পিছত হ'ব কি N গতিকে আমাৰ ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনত কি কৈছে which option shows the correction of the defect of the eye তলৰ কোনটোৱে চকুৰ বেমাৰটো শুদ্ধতা নিৰূপণ কৰিছে বা তোমাৰ কোনটো কারেকশন হয় তুমি ফার্স্ট টাইম কি কৰিব লাগিব এটো তুমি ডিটেক্ট কৰিব লাগিব যে এটো কোনটো তোমাৰ কি হয় ডিফেক্ট হয় এটো হৈছে হাইপাৰমেট্ৰোপিয়া কিহৰ কাৰণে কাৰণ এইখিনি হৈছে ৰেটিনা ৰেটিনাৰ পিছফালে যদি তোমাৰ প্ৰতিবিম্ব গঠন হয় তেতিয়া হলে হেতুক আমি হাইপাৰমেট্ৰোপিয়া বুলি কওঁ আৰু হাইপাৰমেট্ৰোপিয়া তোমাৰ যদি কারেকশন কৰিব লাগে তেতিয়া হলে আমাৰ কি লেন্স ইউজ কৰা হয় কনভেক্স লেন্স আমি ইউজ কৰো তো কনভেক্স লেন্স ইউজ কৰাৰ পিছত তোমাৰ কি হ'ব এই যিখিনি তোমাৰ ৰেটিনাৰ পিছফালে যেতিয়া প্ৰতিবিম্ব গঠন হৈছিল হেতু তোমাৰ ৰেটিনাত গঠন হ'ব তো সেই মৰ্মে যদি তুমি চাবলৈ যোৱা তেতিয়া হলে চোৱা কোনটোত আছে এতে তোমাৰ চোৱা এটো তোমাৰ কনভেক্স লেন্স আছে লগতে তোমাৰ ইয়াতে এটো ৰেটিনাটো আহি গৈছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনত কি কৈছে এতে কৈছে চোৱা match the following columns with right appropriate sequence of equations এতে তোমাৰ এটা কলম দিয়া আছে সেই কলমৰ লগত তোমাৰ যেটো মিলিব এপ্ৰোপ্ৰিয়েট সিকোয়েন্সৰ লগত এটো কি কৰিব লাগে ম্যাচ কৰিব লাগে তো যিবোৰ তোমাৰ ম্যাচ দা ফলোইং আছে তোমালোকৰ আগৰ প্ৰতিটো ভিডিওতে কৈছো তোমালোকে ইয়াতে এটা কি কৰিবা ট্ৰিক এপ্লাই কৰিবা ঠিক আছে সেই ট্ৰিকটো কি তুমি প্ৰথমটো আৰু লাষ্টটো মিলোৱা ঠিক আছে এই দুটা যদি মিলে তুমি এই দুটা না জানিলেও তোমাৰ আনসারটো কারেক্ট হ'ব আৰু এটো 100% ওয়ার্কিং ট্রিক হয় আৰু তোমাৰ যদি এই দুটা যদি সেম অপশন থাকে তেতিয়া হলে তুমি কি কৰিবা এই দুটা তুমি চাবা ঠিক আছে তুমি প্ৰথমতে অপশন কেটা চাই লবা যে কোনটোৰ লগত কোনটো মিলি আছে তো তেতিয়া তোমাৰ এটো কি হৈ যাব কারেক্ট হৈ যাব তো তুমি প্ৰথমতে ফার্স্ট মিলাবা তাৰ পিছত লাস্টটো আৰু যদি এই দুটা যদি অপশন সেম থাকে তেতিয়া হলে তুমি এই দুটা চাবা ঠিক আছে মাজৰ দুটা প্ৰথম দুটা নহয় এতিয়া চোৱা প্ৰথমত কি দি আছে এটা সোডিয়াম হাইড্ৰক্সাইডে যদি হাইড্ৰোক্লোৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰে তেতিয়ালে সোডিয়াম ক্লোৰাইড আৰু ওয়াটাৰ ফৰ্মেশন হয় এটা সব কোনবোৰ বিক্ৰিয়া তোমাৰ সল্ট আৰু ওয়াটার ফর্মেশন হয় সল্ট আৰু ওয়াটার হেতু হৈছে তোমাৰ নিউট্ৰেলাইজেশন ৰিঅ্যাকশন অৰ্থাৎ এটো হ'ব কি এটো সব বি নম্বৰ অপশনত আছে গতিকে এটো নিউট্ৰেলাইজেশন ৰিঅ্যাকশন হ'ব অৰ্থাৎ এক নম্বৰটো আহিব বিৰ লগত ঠিক আছে এর পিছত 4 নম্বৰত যেটো আছে এটো হৈছে তোমাৰ প্ৰপেন ঠিক আছে এটো প্ৰপেন হয় যেহেতু তোমাৰ এতে কার্বন 3টা আছে এটো এটা হাইড্রোকার্বন হয় তো প্রপেনৰ ইয়াতে তোমাৰ অক্সিজেনৰ লগত কি কৰিছে ৰিঅ্যাকশন কৰিছে তো অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰি ফৰ্মেশন কৰিছে কার্বন ডাই অক্সাইড এন্ড ওয়াটার
তো এইটো এটা কি হয় তোমাৰ কম্বাসন ৰিয়েকশ্যন হয় কি ৰিয়েকশ্যন কম্বাসন ৰিয়েকশ্যন অৰ্থাৎ দহন বিক্ৰিয়া হয় এইটো এটা দহন বিক্ৰিয়া গতিকে এইটো আহিব কাৰ লগত এৰ লগত এইটো চোৱা এ নম্বৰত এইটো কম্বাসন ৰিয়েকশ্যন আছে গতিকে এইটো চোৱা 1 আহিছে বিৰ লগত আৰু 4 আহিছে এৰ লগত এতিয়া তুমি অপচন কেইটা চোৱা অপচন কি আছে এইটো অপচন কেইটা তোমাৰ কি আছিল এক নম্বৰটো আহিছিল বিৰ লগত হয়নে এক নম্বৰটো বি কোত আছে চোৱা এক নম্বৰটো বি কেৱল এইটোতে আছে এইটো এটা তুমি এটা চালেই হৈ গল এক নম্বৰটো তোমাৰ বিত আছিল না গতিকে এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তুমি বাকিবোৰ চাৰ দৰকাৰে নাই বুজি পালানে তো এনেকে তুমি প্ৰথমতে ম্যাচ দা ফলোইং আহিলেই তুমি প্ৰথমতে এটা মিলাই চাবা তাৰ পিছত তুমি অপচন কেটা অবজারভেশন কৰিবা তো যেটো কারেক্ট হ'ব সেইটোই কারেক্ট হ'ব কাৰণ তোমাৰ ইয়াতে যিকেটা অপচন দিয়া থাকে গোটেই কেটা তোমাৰ মিক্স ম্যাচ দিয়া থাকে বা তোমাৰ এটো উল্টা পাল্টা কৰি মিক্স কৰা থাকে গতিকে তুমি তেনেকৈ এটো কৰিব পাৰিবা 7 নম্বৰ কোৱেশ্চনটো চোৱা আচ্ছা তোমাৰ ইয়াতে বাকি যিকেটা আছে সেইকেটা চোৱা এটো এতে কি কৈছে এতে তোমাৰ মাৰ্কিউৰিক অক্সাইডৰ লগত ৰিঅ্যাকশন কৰি এটো চোৱা এতে যদি আমি হিট দিও তেতিয়াহলে মাৰ্কিউৰিক আৰু অক্সিজেন কি হ'ব উৎপন্ন হ'ব এটো তোমাৰ কি হৈ গৈছে চোৱা এটা তোমাৰ ইয়াতে কি আছে বিক্রিয়ক পদাৰ্থ আছে তো ইয়াতে দুটা বিক্রিয়জাত পদাৰ্থ হৈছে তাৰ মানে এটো এটা ডিকম্পোজিশন ৰিঅ্যাকশন হয় এটো আহিব ডিৰ লগত ঠিক আছে আৰু এতে জিংকে সালফিউৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰি জিংক সালফেটৰ হাইড্ৰোজেন ফৰ্মেশন কৰিছে যেহেতু তোমাৰ হাইড্ৰোজেনৰ তুলনাত জিংকটো তোমাৰ কি হয় অধিক সক্ৰিয় হয় সেই কাৰণে তোমাৰ জিংকি ইয়াৰ পৰা হাইড্ৰোজেনক কি কৰিছে ডিসপ্লেস কৰিছে এটো চোৱা হাইড্ৰোজেনক ডিসপ্লেস কৰিছে অৰ্থাৎ এটো তোমাৰ কি হ'ব ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হ'ব গতিকে এটো হ'ব সিৰ লগত তো এই মৰ্মে চাবলৈ গলে তোমাৰ এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে what happens when a pellet of sodium is dropped in water এটা চোৱা সোডিয়ামৰ কথা কৈছে তো সোডিয়াম যেতিয়া তোমাৰ ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়া ফৰ্মেশন হ'ব কি ফর্মেশন হবো তোমার এটো সোডিয়াম অক্সাইড প্লাস সোডিয়াম হাইড্রোক্সাইড ফর্মেশন হবো এতে সোডিয়াম হাইড্রোক্সাইড ফর্মেশন হবো সোডিয়াম অক্সাইড নহয় সোডিয়াম হাইড্রোক্সাইড এন্ড ফায়ার ঠিক আছে সোডিয়াম হাইড্রোক্সাইড প্লাস কি হবো তোমার এটো এনার্জি রিলিজ করিব তো ইয়াতে সব তোমার কোনটো অপশনত আছে ইট ক্যাচেস ফায়ার এন্ড ফর্মস অক্সাইড অক্সাইড তো ফর্ম নকৰে ইয়াতে তোমাৰ হাইড্ৰোক্সাইড ফর্ম কৰিব গতিকে এ নম্বৰ অপচনটো ইনকারেক্ট হয় ইট অ্যাবজর্বস হিট এন্ড ফর্মস অক্সাইড এটো হিট অ্যাবজর্ব কৰাৰ কথা কৈছে হিটটো অ্যাবজর্ব নকৰে হিট ৰিলিজ কৰিব কাৰণ এটো তোমাৰ এক্সোথার্মিক ৰিঅ্যাকশন হয় অৰ্থাৎ তাপবৰ্জী বিক্ৰিয়া হয় সি নম্বৰত কি কৈছে চোৱা ইট ক্যাচেস ফায়ার এন্ড ফর্মস হাইড্ৰোক্সাইড এটো সেটো হাইড্ৰোক্সাইড ফর্মেশন কৰিছে এটো হাইড্ৰোক্সাইড সোডিয়াম হাইড্ৰোক্সাইড ফর্মেশন কৰিছে আৰু তোমাৰ কি কৰিব ফায়ারিং হৈ যাব গতিকে আৰু সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হবো 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে a student writes the chemical equation of the reaction between lead and copper chloride এতে চোৱা এজন ছাত্ৰই তোমাৰ কি কৰিছে lead আৰু copper chlorideৰ মাজৰ যেটো chemical reaction আছে হেতু লিখিছে ঠিক আছে which option explain the reason for the formation of lead chloride এতে যেটো lead chloride যেটো ফৰ্মেশন আছে এটো lead chloride টো কিহৰ কাৰণে কপার ক্লোরাইড নহয় এটো lead chloride কিহৰ কাৰণে ফৰ্মেশন হৈছে হেতু ৰিজন খুদিছে হেতু ৰিজন কি হ'ব স্যার তুমি যদি ভালদৰে কেমিক্যাল ৰিঅ্যাকশনটো যদি অবজার্ভ কৰা তেতিয়াহলে তুমি লক্ষ্য কৰিবা এতে যেটো কপাৰ আছে আৰু ইফালে যেটো lead আছে ঠিক আছে এই leadৰ তুলনাত কপাৰটো তোমাৰ কি হয় লেস ৰিঅ্যাক্টিভ হয় সেই কাৰণে তোমাৰ যেটো lead আছে leadে কপাৰক ইয়াৰ পৰা কি কৰিছে ডিসপ্লেস কৰিব পাৰিছে আৰু ইয়াতে তোমাৰ leadটো তোমাৰ কি হৈছে ক্লোৰাইডৰ লগত আহি তোমাৰ কি কৰিছে এটো lead chloride formation হৈছে তো এটা তোমাৰ কি হ'ব lead is more reactive than copper lead is more reactive than copper এটো তোমাৰ বি নম্বৰ অপচনটো তোমাৰ কি কৰিছে এটো কারেক্টলি ডেসক্রাইব কৰিছে গতিকে আমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰে পিছত চোৱা 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে which functional group represents in the compound ইয়াতে তোমাৰ কম্পাউন্ড দিয়া আছে এই কম্পাউন্ডটোৱে তোমাৰ কোনটো মানে ফাংশনাল গ্ৰুপ অৰ্থাৎ কাৰ্যকৰী মূলকটো ৰিপ্ৰেজেন্ট কৰিছে এতে তুমি লক্ষ্য কৰা এইকেটা তো হৈছে তোমাৰ মিথাইল মূলক এটো CH3 এটা মিথাইল মূলক হয় এইটো হৈছে আমাৰ কি কাৰ্যকৰী মূলক অৰ্থাৎ ফাংশনাল গ্ৰুপ তো এটো তোমাৰ কোনটো ফাংশনাল গ্ৰুপ আছিল এটো এনেকৈ লিখা আছে তোমালোকৰ বুকত এটো হৈছে তোমাৰ কিটনৰ কিহৰ হয় এটো কিটন ঠিক আছে যদি OH থাকে তেতিয়াহলে এটো অ্যালকোহল গ্ৰুপ হয় মনত ৰাখা তোমালোকে এই ফাংশনাল গ্ৰুপ কেটা OH থাকিলে অ্যালকোহল গ্ৰুপ যদি COOH থাকে তেতিয়াহলে এটো হ'ব তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ এটো কি হ'ব
কার্বক্সিলিক গ্রুপ হব ঠিক আছে আৰু যদি CHO যদি থাকে তেতিয়াহলে এটো কি হব অ্যালডিহাইড হব এটো অ্যালডিহাইড ফাংশনাল গ্রুপ হয় তো ইয়াৰে চাই এটো তোমাৰ যেহেতু আমাৰ এটো দিয়া আছে গতিকে এটো কি হব কিটন হব এটো ডি নম্বৰ অপশনটো কি হব কারেক্ট অপশন হব তোমালোকে ফাংশনাল গ্রুপটো মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the chemical reaction where the ethanol is oxidizing using potassium dichromate and sulfuric acid to form a product X which option represents the product X এতে তুমি এটাৰ কথা লক্ষ্য কৰা ইয়াতে যেহেতু তোমাৰ OH গ্ৰুপ আছে অৰ্থাৎ এটো তোমাৰ অ্যালকোহল হয় আৰু তোমাৰ অ্যালকোহলে যেতিয়া তোমাৰ পটাছিয়াম ডাইক্রোমেট বা তোমাৰ সালফিউরিক এসিডৰ লগত ৰিঅ্যাকশন কৰে তেতিয়াহলে ইয়াতে তোমাৰ কি হ'ব ইয়াতে তোমাৰ এডিশন ৰিঅ্যাকশন হ'ব সরি অক্সিডেশন ৰিঅ্যাকশন হ'ব এটো এডিশন নহয় এটো অক্সিডেশন ৰিঅ্যাকশন হ'ব যেটো তোমাৰ হাইড্রোকার্বনৰ যেটো অক্সিডেশন ৰিঅ্যাকশন আছে সেই অক্সিডেশন ৰিঅ্যাকশনটো ইয়াতে ফর্মেশন হ'ব আৰু যদি তোমাৰ এডিশন ৰিঅ্যাকশন হয় তেতিয়াহলে তোমাৰ কি হ'ব এডিশন ৰিঅ্যাকশন হলে তোমাৰ হাইড্রোজেন যোগ হয় আৰু অক্সিডেশন ৰিঅ্যাকশন হলে তোমাৰ কি হ'ব অক্সিজেন যোগ হ'ব তো যেতিয়া তোমাৰ এটো হৈছে তোমাৰ ইথানল এটোৰ নাম হৈছে ইথানল ইথানলৰ লগত যেতিয়া তোমাৰ পটাছিয়াম ডাইক্রোমেট বা সালফিউরিক এসিডে ৰিঅ্যাকশন কৰিব তেতিয়া তোমাৰ কি ফর্মেশন হ'ব ইয়াতে কার্বক্সিলিক গ্রুপ ফর্মেশন হ'ব ঠিক আছে কার্বক্সিলিক গ্রুপ মানে তোমাৰ উইক সাউন্ড থকা এটা তোমাৰ কম্পাউন্ড ফর্মেশন কৰিব তো সেই মৰ্মে তুমি যদি চাবলৈ যোৱা এটো চাই এটো হৈছে তোমাৰ ইথানোইক এসিড অৰ্থাৎ এটো ফর্মেশন হ'ব কি CH3COOH এটো ইথানোইক এসিড কি হ'ব ফর্মেশন হ'ব দ্যাট মিন্স আমাৰ ডি অপশনটো উইল বি কারেক্ট অপশন ডি অপশনটো শুদ্ধ উত্তৰ হয় 11 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে হোৱাট ইজ দা অৰ্ডাৰ of the metallic character down the group এতে চা যদি আমি বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহো মানে ডাউন দা গ্ৰুপ বুলি কৈছে ওপৰৰ পৰা তললৈ আহো তেতিয়াহলে মেটালিক ক্যাৰেক্টাৰ যিবোৰ আছে অৰ্থাৎ ধাতৱীয় গুণ তলৰ কোনটো শুদ্ধ হ'ব ধাতৱীয় গুণৰ ক্ষেত্ৰত it decreases as new shells are added to the element এটো চা যেতিয়া তোমাৰ কি কৰা হয় যেটো গ্ৰুপ আছে সেই গ্ৰুপৰ যেতিয়া আমি ওপৰৰ পৰা তললৈ আহো তেতিয়াহলে তোমাৰ কি হয় নিউ শেল স্টার্ট হয় নিউ শেল স্টার্ট হলে যেটো তোমার মেটালিক যেটো আছে ক্যারেক্টারিস্টিক্স আছে সেই মেটালিক ক্যারেক্টারিস্টিক্স তো তোমার কি হয় ডিক্রিজ নহয় ইনক্রিজ হে হয় এতে ডিক্রিজ দি আছে সো এটো গতিকে আমাৰ এটো এ নম্বৰ অপশনটো নহব কাৰণ তোমাৰ বৰ্গ এটাৰ ওপৰৰ পৰা আহিলে মেটালিক যেটো ক্যারেক্টারিস্টিক্স আছে হেটো তোমাৰ ইনক্রিজ হয় এতে ডিক্রিজ বুলি দি আছে গতিকে এটো নহব ইয়াৰ পিছত কি কৈছে সো ডিক্রিজেস ইজ দ্য নাম্বার অফ শেলস ডিক্রিজেস এটো কমে কারণ তোমার কি হয় ইয়াতে শেল কমি যায় অর্থাৎ তোমার শক্তি স্তর কমে এটো তো নহয় কারণ তোমার বর্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে তোমাৰ শেল এটা কি হয় ইনক্রিজ হে হয় এটা কি হ'ব তোমাৰ এনেকে ইনক্রিজ হৈ যাব ঠিক আছে তো এটো বি নম্বৰটো নহয় ইয়াতে সি নম্বৰটো চা কি কৈছে ইনক্রিজেস ইজ দ্য মোর ইলেক্ট্রনস আর এডেড টু দ্য সেম শেল কারণ তোমার কি হয় ইনক্রিজ হয় এটো তো হয় বর্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে মেটালিক যেটো ক্যারেক্টারিস্টিক্স আছে অৰ্থাৎ ধাতৱীয় গুণ বাঢ়ে কিহৰ কাৰণে বাঢ়ে কাৰণ নতুন কক্ষ এটা আৰম্ভ হলে সেই কক্ষটো তো সম্পূৰ্ণ হ'বই লাগিব ধৰি এটা তোমাৰ দুটা ইলেক্ট্ৰন আছিল তাৰ পিছত তোমাৰ তিনিটা ইলেক্ট্ৰন আহিল এটা তাৰ পিছৰ যেটো তোমাৰ শেল আহিব এটা তিনিটা শেল আহিব তো এই তিনিটা শেলে তো প্ৰথমতে যে দুটা আছিল না এতিয়া তোমাৰ এটা আঠটা আহিব অৰ্থাৎ এটো কমপ্লিট হ'ব লাগিব হয় নে নাই গতিকে তোমাৰ এটো কি হ'ব সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব সি নম্বৰটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে the flow diagram for the breakdown of glucose in yeast is shown below under which condition these types of products are obtained এটা সব গ্লুকোজ আছিল গ্লুকোজৰ পৰা পাইৰুভেট হৈছে পাইৰুভেটৰ লগত তোমাৰ কি হৈছে এনাৰ্জিও প্ৰডিউস হৈছে তাৰ লগত ইথানল আহিছে তাৰ পিছত কাৰ্বন ডাই অক্সাইড আহিছে আৰু এনাৰ্জি আহিছে এটো সা এটো এটা তোমাৰ এনাৰবিক ৰেসপিৰেশন হয় তো এনাৰবিক ৰেসপিৰেশন হলে তোমাৰ এটো কি হ'ব অ্যাবসেন্স অফ অক্সিজেন হ'ব এটো অ্যাবসেন্স অফ অক্সিজেন যেটো তোমাৰ কি হয় এটো তোমাৰ ইষ্টৰ যেটো সেল আছে ইষ্টৰ সেলত তোমাৰ এই ৰেসপিৰেশন প্ৰসেসটো মানে পোৱা যায় গতিকে এটো কি হ'ব এটো তোমাৰ ইন দা অ্যাবসেন্স অফ অক্সিজেন হ'ব কারেক্ট অপশন ইন দা অ্যাবসেন্স অফ অক্সিজেন এটো তোমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনটো কি কৈছে which statement supports the likely reason for the thick wall in arteries ইয়াতে চোৱা তলৰ কোনটো অপশনে তোমাৰ যেটো আৰ্টাৰিজ আছে আৰ্টাৰিজ অৰ্থাৎ যিবোৰ ধমনী আছে সেই ধমনীবোৰৰ
যেটো তোমাৰ ওয়াল থাকে অৰ্থাৎ বেৰ থাকে সেই বেৰখন তোমাৰ কি হয় মোটা হয় ঠিক আছে ঠিক হয় মোটা হয় কিহৰ কাৰণে হয় কাৰণ এতে সোৱা যেতে তোমাৰ হাৰ্টে যেতে তোমাৰ পাম্পিং কৰাৰ লগে লগে যিখিনি তোমাৰ আৰ্টাৰিজ আছে সেই আৰ্টাৰিজৰ মাজেৰে ইয়াতে তোমাৰ হাই প্ৰেছাৰত ব্লাডখিনি তোমাৰ কি হয় সাৰ্কুলেট হয় অল দ্য বডি পাৰ্টস সেই কাৰণে তোমাৰ আৰ্টাৰিজবোৰ তোমাৰ কি হয় ঠিক ওয়াল হয় কিন্তু এটা এটা কথা মনত ৰাখিবা এটো কিন্তু ইলাস্টিক হয় ঠিক আছে ইলাস্টিক হয় অৰ্থাৎ এটো কম্পাউন্ড হ'ব পাৰে সৰি এটো কম্প্ৰেছও হ'ব পাৰে লগতে তোমাৰ এটো কি হ'ব পাৰে ডিকম্প্ৰেছও হ'ব পাৰে ঠিক আছে তো এটো কি হ'ব তোমাৰ টু সাস্টেইন দ্য হাই প্ৰেছাৰ ব্লাড ফ্ৰম দ্য হাৰ্ট এটো সা অতিৰিক্ত পৰিমাণৰ তোমাৰ কি লাগে চাপ তোমাৰ ইউজ হয় হাৰ্টে ইউজ কৰে সেই কাৰণে তোমাৰ এটো কি হয় ঠিক ওয়াল হয় যদি তোমাৰ পাতল হয় অৰ্থাৎ যদি থিন হয় তেতিয়া হলে তোমাৰ এটো কি হ'ব যদি তোমাৰ হাই প্ৰেছাৰ পৰিব তেতিয়া এটো তোমাৰ ফাটি যোৱাৰ সম্ভাৱনা থাকে তো গতিকে ইয়াৰ তোমাৰ কি হ'ব ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে হোৱাট ইজ বিং মেজাৰ্ড ইউজিং দ্য ভোল্টমিটাৰ তো ইয়াতে তোমাৰ ভোল্টমিটাৰৰ সহায়ত ইয়াতে যেটো তোমাৰ সাৰ্কিট ডায়াগ্ৰাম দিয়া আছে সাৰ্কিট ডায়াগ্ৰামত কি জোখা হৈছে হেতু আমাৰ সুধিছে সো ভোল্টমিটাৰ ইজ অলৱেজ ইউজড টু measure the voltage in the circuit that means it will be B option will be correct option okay এটা তোমার কি দিয়া আছে নি দিয়া আছে হেবোৰ তোমার ম্যাটার নকৰে কাৰণ তোমাৰ যেটো ভোল্টমিটাৰ আছে হেটো ভোল্টেজ মেজার কৰে ঠিক আছে এর পিছত চোৱা এটো 15 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এতে তোমাৰ এটো টিন অক্সাইড Sn মানে টিন হয় ঠিক আছে Sn মানে টিন আৰু O2 মানে অক্সিজেন যেটো টিন অক্সাইডে যেতে তোমাৰ হাইড্ৰোজেনৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ এটো কি হৈছে টিন আৰু ওয়াটাৰ ফৰ্মেশন হৈছে এটো তুমি ব্যালেন্স কৰিব লাগে এটো তুমি কেনেকৈ ব্যালেন্স কৰিবা এতে লক্ষ্য কৰা এতে তোমাৰ অক্সিজেন কেইটা আছে দুটা আছে কিন্তু ইয়াতে অক্সিজেন আছে এটা গতিকে ইয়াতে তুমি দুই বহুৱা অৰ্থাৎ তোমাৰ জেডৰ ঠাইতে ইয়াতে কি আহিব দুই আহিব এতে সব জেডৰ ঠাইত দুই কোত কোত আছে সো এটোত আছে আৰু এটোত আছে গতিকে তোমাৰ এটো এ আৰু বি তো কদাপি নহয় এই দুটা কেতিয়াও নহব ঠিক আছে ইয়াৰ পিছত চোৱা ইয়াতে টিন আছে কেইটা এটা ইয়াতেও টিন আছে এটা ইয়াতে টিন এটা আছে গতিকে এটো তোমাৰ 1 থাকিব অৰ্থাৎ W2 1 হ'ব ঠিক আছে তো W2 1 ইয়াতে দুটাতে আছে ইয়াৰ পিছত x ইয়াতে হাইড্ৰোজেন ইয়াতে কেইটা আছে ইয়াতে হাইড্ৰোজেন তোমাৰ Z2 2 দিয়াৰ লগে লগে হাইড্ৰোজেন 4টা হৈ গল গতিকে ইয়াতে তুমি 2 দিব লাগিব বুজি পাইছানে অৰ্থাৎ তোমাৰ W2 কিমান হ'ব 1 হ'ব x2 কিমান হ'ব 2 হ'ব তাৰ পিছত y2 কিমান হ'ব 1 হ'ব এটো 1 বহাব লাগিব আৰু z2 কি হ'ব 2 হ'ব তো 1 2 1 2 কত আছে 1 2 1 2 এটো সা 1 2 1 2 এটো তোমাৰ এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচন উইল বি কারেক্ট অপচন তোমালোকৰ ব্যালেন্সিংৰ ওপৰত কিন্তু কোৱেশ্চন এটা মেট্ৰিক পৰীক্ষাত আহিব তোমালোকৰ যেটো স্যাম্পল কোৱেশ্চন পেপাৰ আছে হেতু মতে মই 100% স্যাম্পল কোৱেশ্চন পেপাৰ লগতে চেপ্টাৰ वाइज এমসিকিউ আলোচনা কৰিছো তোমালোকে যদি ভিডিওবোৰ চোৱা নাই প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা আৰু তোমালোকে WhatsApp চেনেলত জয়েন হোৱা যাতে তোমালোকে সকলোৰে আগত ইনফৰমেশনবোৰ পাব পাৰা এন্ড তোমালোকে কি কৰিব পাৰা পিডিএফ ফাইলটো লব পাৰা ইয়াৰ পিছত 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে এটো which of these practices can be adopted to save the environment তলৰ কোনবোৰ কাম আমি কি কৰিব পাৰো এনভায়ৰনমেন্টক আমি সেভ কৰাৰ কাৰণে অৰ্থাৎ পৰিবেশ সংৰক্ষণৰ কাৰণে আমি ইউজ কৰিব পাৰো ইয়াতে এ নম্বৰ অপচন কি দিছে রিফিউজ দ্য ইউজেস অফ সিঙ্গল ইউজ প্লাস্টিক বেগস সিঙ্গল ইউজ মানে তোমার এবাৰ ব্যৱহাৰ কৰাৰ পিছত হেবোৰ আৰু আমি ব্যৱহাৰ কৰাৰ কাৰণে নাকচ কৰা এটো তো বদ অভ্যাস হয় এটো তোমাৰ ভাল নহয় বেড হ্যাবিট হয় বি নম্বৰ দিছে স্যার রিডিউস দ্য ইউজ অফ পেপার বেগস আমি পেপার বেগস কি কৰিব লাগে আমি ইউজ কৰাটো ৰিডিউস কৰিব লাগে অৰ্থাৎ কমাব লাগে গতিকে এটো তো নহয় এটো আমি কি কৰিব লাগে ইনক্ৰিজ হে কৰিব লাগে সি নম্বৰত দিছে স্যার রিসাইকেল সিঙ্গল ইউজ বেগস যেবোৰ তোমাৰ সিঙ্গল ইউজ বেগ আছে সেই বেগবোৰ আমি সদায় কি কৰিব লাগে রিসাইকেল কৰিব লাগে যাতে আমি এটো কি কৰিব পাৰো এটো আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ প্ৰডাক্ট আমি ম্যানুফ্যাকচাৰ কৰিব পাৰো গতিকে এটো সি নম্বৰটো ইয়াৰ লগত তোমাৰ কি কৰিছে এটো সাপোৰ্ট কৰিছে ডি নম্বৰত কৈছে ৰিউজ ওয়েস্ট ফুড এটো সব ওয়েস্ট ফুডৰ কথা কৈছে তো ওয়েস্ট ফুড আমি কেতিয়াও কি কৰিব নোৱাৰো ৰিউজ কৰিব নোৱাৰো এটো তো এনে নহয় গতিকে আমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত 17 number question to solve 17 number question কি কৈছে students studies the generation of electricity in a thermal power plant is done by burning of a large amount of fossil fuels
He also studies the thermal power plants is considered as bad source of energy. Why? এটো চাই এজন ছাত্ৰই তোমাৰ কি কৰিছে যেবোৰ তোমাৰ তাপ ভিত্তিক শক্তি প্ৰকল্প আছে অৰ্থাৎ থাৰ্মেল পাৱাৰ প্ল্যান্ট আছে সেইবোৰৰ বিষয়ে তেওঁ ষ্টাডি কৰিছে ষ্টাডি কৰি তেওঁ দেখা পালে যে যেটো তোমাৰ তাপ ভিত্তিক শক্তি প্ৰকল্প আছে সেইবোৰত তোমাৰ প্ৰচুৰ পৰিমাণে ফসিল ফিউলস ইউজ কৰা হয় অৰ্থাৎ জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰা হয় আৰু তেওঁ এটো পালে যে জীৱাশ্মজাত ইন্ধনে তোমাৰ প্ৰচুৰ পৰিমাণে তোমাৰ কি কৰে বেয়া গেছ নিৰ্গত কৰে গতিকে এটো কিহৰ কাৰণে তেও বেয়া বুলি পালে হেতু আমাৰ দিছে কাৰণ কি তোমাৰ চোৱা ফসিল ফিউলস মানে কি তোমাৰ হয় তোমাৰ কি হ'ব কাৰ্বন হ'ব অৰ্থাৎ তোমাৰ কি হ'ব পাৰে এটো কয়লা হ'ব পাৰে দ্যাট মিন্স ইট ক্যান বি কোল ইট ক্যান বি পেট্ৰোলিয়াম ইট ক্যান বি ডিজেল অর কেৰোসিন ঠিক আছে তো এইবোৰ যেতিয়া তোমাৰ বাৰ্ন কৰা হয় অৰ্থাৎ এইবোৰ যেতিয়া তোমাৰ দহন কৰা হ'ব তেতিয়া প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড তাৰ পিছত তোমাৰ সালফাৰৰ অক্সাইড অৰ্থাৎ সালফাৰ ডাই অক্সাইড বা সালফাৰ ট্ৰাই অক্সাইড এনেকা ধৰণৰ বিষাক্ত গেছবোৰ কি কৰিব এমিট কৰিব যেটো তোমাৰ পৰিবেশৰ কাৰণে খুবই তোমাৰ কি হয় বেয়া হয় দ্যাট মিন্স এটো কি হ'ব as burning fossil fuels releases harmful gases গতিকে এটো বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 80 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এতে টিংকলিং অফ স্টাৰ্স ইজ ডিউ টু এটমস্ফিয়াৰিক কি হ'ব তো ৰিফ্ৰেকশন হ'ব হয়নে তোমাৰ যেটো এটমস্ফিয়ারিক রিফ্র্যাকশন হয় সেই রিফ্র্যাকশনের কারণে যেটো স্টার্স থাকে হেবোৰ কি কৰে তোমার টুইঙ্কলিং করে অর্থাৎ তিরবিরাই থাকে আর এই তিরবিরাটো তোমার কিহৰ কাৰণে হয় বিকজ দ্য লাইট ট্রাভেলস দ্য ডিফারেন্ট মিডিয়াম অফ ডিফারেন্ট রিফ্র্যাক্টিভ ইন্ডিসেস হয়নে কারণ তোমার আমার যেটো বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলত তোমার কি থাকে বিভিন্ন তৰফত তোমার রিফ্র্যাক্টিভ ইন্ডেক্স যুক্ত অর্থাৎ তোমার প্রতিহরণক বিশিষ্ট কি কৰিব লাগে মাধ্যম পাৰ কৰি আহিব লাগে তো যেতিয়া তোমাৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত যেতিয়া তোমাৰ কি হ'ব এটা এনেকে পোহৰবোৰ পাৰ হ'ব তেতিয়া সেই পোহৰবোৰ তোমাৰ কি হ'ব বিভিন্ন প্ৰতিহাৰণাংকযুক্ত মাধ্যম বিশিষ্টত বেলেগ বেলেগ মাধ্যমত কি কৰিব বা বেলেগ বেলেগ তোমাৰ ডিসটেন্সত ইহতে বেন্ড হৈ আমাৰ চকুত পৰিব যেতিয়া আমাৰ চকুত পৰিব তেতিয়া হলে আমাৰ এটো এক্সুৱেল যেটো পইণ্ট আছে সেই পইণ্টটো আমি দেখা নাপাম এটো আমাৰ এটা কি পাম আমি ডিসপ্লেসমেন্টেবল আমি এটা পয়েন্ট আমি দেখা পাম যার কারণে আমার এই যেটো স্টার্স আছে না হেতু আমি টুইঙ্কলিং থকা বুলি দেখা পাও অর্থাৎ হেতু আমি তিরবিরাই থকা বুলি দেখা পাও দ্যাট মিন্স এটো আমার বি নম্বর অপশনটো কারেক্ট হবে এতে স্যার রিফ্র্যাকশন অফ লাইট বাই ডিফারেন্ট লেয়ার্স অফ ভ্যারিং রিফ্র্যাক্টিভ ইন্ডিসেস অর্থাৎ এটো ভ্যারিং মানে তোমার ডিফারেন্ট টাইপ অফ রিফ্র্যাক্টিভ ইন্ডিসেস মিডিয়ামৰ কথা কৈছে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে 19 নম্বৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ এসারশনাল রিজনিংৰ কোৱেশ্চন দিছে এই যেটো কোৱেশ্চন আছে তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনত বহুত জিলাত আহিছে হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰবোৰ মই সলভ কৰি দিছো তোমালোকে হেইবোৰো চাবা তোমালোকৰ হাফ ইয়াৰলিৰ যিকেটা চেপ্টাৰ আছে হেকেটাৰ কন্টেন্ট তোমাৰ ক্লিয়াৰ হৈ যাব তাতে মই প্ৰত্যেকটো পইণ্টৰ বিষয়ে মই তোমালোকক বুজাবলৈ ট্ৰাই কৰিছো এতে সো এসারশন কি দিছে resins and gums are stored in the old xylem tissue plant এটো কারেক্ট হয় যেবোৰ তোমাৰ ওল্ড অৰ্থাৎ তোমাৰ যিবোৰ মানে কি আছে পুৰণি জাইলেম কলা আছে হেবোৰ তোমাৰ কি কৰা হয় ৰেজিন আৰু গামছবোৰ ষ্টৰ কৰা হয় আৰু এইবোৰ তোমাৰ কি হয় এইবোৰ তোমাৰ পেলনীয়া দ্ৰব্য হয় উদ্ভিদৰ কাৰণে ঠিক আছে পেলনীয়া দ্ৰব্য একাৰণে হাতে তাতে জমা কৰি ৰাখে ৰিজন কি দিছে ৰেজিনছ এণ্ড গাম ফেচিলিটেটস ট্ৰান্সপোৰ্ট অফ ওয়াটাৰ মলিকিউলস এদেশৰ যিবোৰ ৰেজিনছ আছে আৰু গামছ আছে হেবোৰে তোমাৰ কি কৰে ওয়াটাৰ মলিকিউলবোৰ ট্ৰান্সপোৰ্ট কৰাৰ কাৰণে সহায় কৰে কিন্তু এটো নহয় কাৰণ তোমাৰ এইবোৰ যেহেতু পেলনীয়া বস্তু হয় গতিকে এইবোৰ তোমাৰ কি থাকে ইয়াতে তোমাৰ বৰ্জনীয় পদাৰ্থ यानी কি ওয়েস্ট মেটেৰিয়েল হিচাপে ইহতে তাতে কি হৈ থাকে ষ্টৰ হৈ থাকে গতিকে এইবোৰে তোমাৰ যেটো ওয়াটাৰ ট্ৰান্সপোৰ্টেশন না এইবোৰ তোমাৰ কি কৰে ইহতে প্ৰিভেন্ট কৰে যাতে যাব নোৱাৰে ঠিক আছে কিন্তু ইয়াতে কৈছে তোমাৰ কি কৰে ফেচিলিটেট কৰে গতিকে তোমাৰ এটো কি হ'ব ৰিজনটো ইনকারেক্ট হ'ব এসারশন কারেক্ট হয় ৰিজনটো ইনকারেক্ট হয় কোনটো অপচনত আছে সোয়া assertion is correct and reason is false এটো সি নম্বৰ অপচনত আছে গতিকে আমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনত কি কৈছে a table provides the pH value of four solutions pq r and s এতে তোমাৰ টেবুল দি আছে সেই টেবুলত তোমাৰ চাৰিটা সলিউশন দি আছে এটা আছে p q r s আৰু ইহতৰ pH ৰ ভ্যালু রেসপেক্টিভলি p2 q9 r5 and s আছে 11 ঠিক আছে এতিয়া তুমি কি কৰিব লাগিব which of the following correctly represents the solution in
in increasing order their hydronium ion in concentration এটা hydronium ion concentration to লাগে তোমার এতে সোয়া hydronium ion concentration কেতিয়া হয় তোমার lower the pH value increases the hydronium ion ঠিক আছে তার মানে তোমার pH এর ভ্যালু যিমান কম হবে হাইড্রোনিয়াম আয়নৰ কনসেন্ট্রেশন সিমানে বেশি হবে তো তোমার সাথে যেটো P আছে হেতু তোমার হাইড্রোনিয়াম আয়নৰ কনসেন্ট্রেশন আটাইতকৈ বেশি তাৰ পিছত কোনটো হ'ব R আহিব তাৰ পিছত আহিব Q তাৰ পিছত আহিব কি H ঠিক আছে ইয়াতে তোমার হাইড্রোনিয়াম আয়নৰ কনসেন্ট্রেশনৰ কারেক্ট আমাৰ খুদিছে তো আটাইতকৈ বেশি হাইড্রোনিয়াম আয়ন থাকিব P তাৰ পিছত থাকিব R ঠিক আছে তো প্ৰথমতে আহিব P তাৰ পিছত আহিব R তাৰ পিছত আহিব তোমাৰ Q তাৰ পিছত আহিব S অৰ্থাৎ P R Q S হ'ব ইয়াৰে কারেক্ট ফরমেশন ঠিক আছে গতিকে এটো স্যার ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 21 নম্বৰ কোশ্চনটো স্যার কি কৈছে which is the smallest gland in the human body so smallest বুলি কৈছে তো smallest হৈছে তোমাৰ pituitary gland আৰু তো তোমালোকে জানা biggest কোনটো হয় এটো হৈছে লিভাৰ यानी कि যকৃত গতিকে এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব এতে জিগেটা তোমার গ্ল্যান্ডৰ কথা কৈছে মই গুটেইটা গ্ল্যান্ডৰ ফাংশনৰ কথা কৈ দিছো তোমালোকে মনত ৰাখা যেটো তোমাৰ থাইরয়েড গ্ল্যান্ড আছে এটো তোমাৰ কি কৰে থাইরক্সিন যেটো হরমোন আছে না থাইরক্সিন হেতু তোমাৰ কি কৰে ফরমেশন কৰে আৰু এই থাইরক্সিনৰ যদি অভাৱ হয় তেতিয়াহলে আমাৰ কি বেমাৰ হয় গয়টৰ বেমাৰ হয় কি বেমাৰ হয় গয়টৰ বেমাৰ হয় আৰু এইটো থাইরক্সিনটো প্ৰডিউস কৰাৰ কাৰণে আমাৰ কি লাগে আয়োডিন সল্টৰ কি হয় দৰকাৰ হয় ইয়াৰ পিছত আছে তোমাৰ প্যানক্রিয়াসে তোমাৰ কি কৰে এটো ইনসুলিন ফরমেশন কৰে ইনসুলিন আৰু যে তোমাৰ কি কৰে ব্লাডত থকা যিখিনি সুগার আছে হেখিনি কন্ট্রোল কৰে ঠিক আছে ব্লাড সুগার কন্ট্রোল কৰে মনত ৰাখিবা ব্লাড সুগার কন্ট্রোল কৰে আৰু যদি তোমাৰ এই ইনসুলিনৰ যদি তোমাৰ কি হয় ডিফিসিয়েন্সি হয় তেতিয়াহলে মানুহৰ কি হয় ডায়াবেটিস হয় ডায়াবেটিস অৰ্থাৎ তোমাৰ মানুহৰ কি হ'ব মধুমেহ বেমাৰ হ'ব আৰু যেটো এড্রিনাল গ্ল্যান্ড আছে এড্রিনাল গ্ল্যান্ডে তোমার কি করে এড্রিনেলিন যেটো হরমোন আছে এড্রিনেলিন হরমোনটো নিহরণ করে আৰু তোমাৰ এই এড্রিনেলিন হরমোন যেটো আছে হেতু আমাৰ যেটো ভয় ভাব তাৰ পিছত আমাৰ খং উঠা বা আমাৰ যদি ফুৰ্তি লাগে সেই গুটেইখিনি কাম তোমাৰ কি কৰে এড্রিনাল গ্ল্যান্ডে কন্ট্রোল কৰে সেই কাৰণে তোমালোকে লক্ষ্য কৰিবা তুমি ভয় খালে তোমাৰ যেটো হার্টবিট যে বাঢ়ি যায় কিহৰ কাৰণে বাঢ়ে জানা নাই কাৰণ এড্রিনাল গ্ল্যান্ডে তোমার এই এড্রিনালিন যেটো হরমোন আছে হেতু ডাইরেক্টলি তোমার কি কৰিব ব্লাডত সিক্রেট কৰি দিব কত সিক্রেট কৰিব ব্লাডত আৰু ব্লাডত সিক্রেট কৰাৰ লগে লগে যেটো তোমাৰ ব্লাডৰ যেটো ফ্লোইং ৰেট আছে হে ফ্লোইং ৰেটটো ইনক্রিজ হয় ফলত তোমাৰ হার্টবিটটো ইনক্রিজ হৈ যায় এইখিনি গুটেখিনি কথা মনত ৰাখা বহুত ইম্পৰ্টেন্ট হয় 22 নম্বৰ কোশ্চনটো চোৱা এতিয়া what happens to the mass during a chemical reaction so chemical reaction ত mass এটা কি নহয় চেঞ্জ নহয় never change কিহৰ কাৰণে নহয় কাৰণ যেটো তোমাৰ ল অফ মাস অফ কনজারভেশন আছে অৰ্থাৎ তোমাৰ যেটো ভৰৰ সংৰক্ষণশীলতাৰ সূত্ৰ আছে হেতু মতে ৰাসায়নিক বিক্ৰিয়াত আমি ভৰৰ সৃষ্টি কৰিব নোৱাৰো আমি বিনাশ কৰিব নোৱাৰো ঠিক আছে মাস নেদৰ বি ক্ৰিয়েটেড অর নট বি ডেস্ট্রয়েড গতিকে এটা আমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব অৰ্থাৎ এটো কি থাকিব সেম থাকিব 23 নম্বৰ কোশ্চনটো চোৱা ইয়াতে কি কৈছে A patient of eye uses lens of focal length minus 15 centimeter. এতে সব যেতি তোমার focal length to minus দিয়ে থাকিব আৰু তোমাৰ কোনো পেশেন্টৰ কথা কব তেতি তুমি লক্ষ্য কৰিবা ইয়াৰে সদায় তুমি ভাবিবা যে তোমাৰ ইয়াতে পাৱাৰৰ কথা কৈ আছে ঠিক আছে যেহেতু তোমাৰ ইয়াতে মাইনাস আছে অৰ্থাৎ নেগেটিভ আছে তো নেগেটিভ তোমাৰ focal length কাৰ হয় নেগেটিভ focal length হয় তোমাৰ যেটো তোমাৰ কনকেভ লেন্স আছে ঠিক আছে কনকেভ লেন্স এই কনকেভ লেন্সৰ তোমাৰ কি হয় অৰ্থাৎ তোমাৰ যেটো অবতল লেন্স আছে অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো ঋণাত্মক হয় আৰু ফোকাস দৈৰ্ঘ্য যদি ঋণাত্মক হয় তেতিয়াহলে তোমাৰ পাৱাৰো কি হ'ব ঋণাত্মক হ'ব the lens is likely to be তেতিয়াহলে লেন্সটো কি হ'ব এটো হ'ব কনকেভ লেন্স এটো বি নম্বৰ অপশনটো কি হয় কারেক্ট হয় আৰু যেটো তোমাৰ কনভেক্স লেন্স আছে কনভেক্স লেন্সৰ যেটো তোমাৰ ফোকাল লেন্থ আছে হে ফোকাল লেন্থটো পজিটিভ হয় আৰু ফোকাল লেন্থ পজিটিভ হলে তাৰ যেটো তোমাৰ পাৱাৰ থাকিব হে পাৱাৰটো তোমাৰ কি হ'ব পজিটিভ হ'ব কাৰণ কি তোমাৰ p = 1/f অৰ্থাৎ যেটো তোমাৰ যেটো পাৱাৰ আছে পাৱাৰটো তোমাৰ কি হয় ৰেচিপ্ৰকেল অফ দ্যাট লেন্স অফ ফোকাস গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট হল ইয়াৰ পিছত 24 নম্বৰ কোশ্চনটো চোৱা
ইয়াতে কি কৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী ফাংচন অফ ৰিপ্ৰডাকশ্যন ইন লিভিং অৰ্গেনিজম তোমাৰ এইটো চাৰ যেটো তোমাৰ ৰিপ্ৰডাকশ্যন সিস্টেম আছে এই ৰিপ্ৰডাকশ্যনটো অৰ্থাৎ তোমাৰ যেটো প্ৰজনন প্ৰক্ৰিয়া সেই প্ৰজনন প্ৰক্ৰিয়াৰ যেটো মৌলিক यानी কি প্ৰাথমিক যেটো কাম হেতু কি হয় প্ৰাইমেৰী ফাংচন এটো প্ৰাইমেৰী ফাংচনটো হৈছে তোমাৰ কন্টিনিউয়েশন অফ স্পেচিছ ইন ফিউচাৰ ঠিক আছে কন্টিনিউয়েশন অফ স্পেচিছ ইন ফিউচাৰ গতিকে এটো সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is the characteristics of sexual reproduction তোমাৰ সয় এতে কৈছে যৌন প্ৰজননৰ কাৰণে তলৰ কোনটো এটা কি হয় characteristics হয় অৰ্থাৎ বৈশিষ্ট্য হয় যৌন প্ৰজননৰ বৈশিষ্ট্য বুলি কৈছে it produces offspring that are genetically identical to the parent এটো সয় যেটো আমাৰ ইয়াতে সেক্সুয়াল ৰিপ্ৰডাকশ্যনৰ কথা কৈছে সেক্সুয়াল ৰিপ্ৰডাকশ্যনত তোমাৰ ম্যাক্সিমাম ভেৰি দেখা যায় ঠিক আছে ভেৰি মানে পৰিৱৰ্তন দেখা পোৱা যায় যেটো তোমাৰ ইয়াতে কি হয় ডিএনএ ড্ৰিফটিং সিস্টেমটো ইয়াতে এপ্লিকেবল হয় ডিএনএ ড্ৰিফটিং সিস্টেম মানে কি তোমাৰ যেতিয়া পেৰেন্টৰ পৰা তোমাৰ ডিএনএ বোৰ কপি হ'ব ডিএনএ কপি হলে এটো তোমাৰ কি নহয় ইয়াৰ লগত তোমাৰ 100% সেম নহয় ইয়াতে কিছুমান কি দেখা যায় পৰিৱৰ্তন দেখা যায় যাক আমি কি বুলি কও ডিএনএ ড্ৰিফট অৰ্থাৎ তোমাৰ জিনীয় বিসংগতি বুলি কও আৰু এই জিনীয় বিসংগতিৰ কাৰণে ইয়াতে তোমাৰ কি দেখা যায় মানে ভিন্নতা দেখা পোৱা যায় অৰ্থাৎ ভেৰিয়েশন দেখা পোৱা যায় জেনেটিক্যালি ভেৰিয়েশন দেখা পোৱা যায় কিন্তু ইয়াতে কৈছে আইডেন্টিক্যাল অৰ্থাৎ 100% এটো প্যাৰেন্টছৰ নিচিনাই হয় গতিকে এটো তোমাৰ ইনকাৰেক্ট হ'ব ইট ইনভলভস দ্য ফিউজন অফ গ্যামেটস এটো সা এটো ইনভলভস হয় ফিউজন অফ গ্যামেটস এটো তোমাৰ কি কৰে গ্যামেটৰ সংমিশ্ৰণৰ লগত এটো কি হৈ থাকে জড়িত হৈ থাকে এটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইটস এ স্লো প্রসেস এটো কারেক্ট হয় কিন্তু তোমাৰ এটুকে এটো বেটার অপশন হয় ইটস কস্টলি প্রসেস এটো কষ্ট কেনেকে লাগে এটো তো এনেও নহয় তো গতিকে আমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 26 নম্বৰ কোৱেশ্চনটোত কি কৈছে strong bar magnet is placed vertically above a horizontal wooden board এনেকুৱা আমাৰ horizontal এটা কি আছে wooden board আছে আৰু সেই বোৰ্ডৰ ওপৰত আমাৰ কি কৰা হৈছে এনেকে ইয়াৰ ওপৰত এটা কি কৰা হৈছে তোমাৰ এটো সব বার ম্যাগনেট এনেকে ৰাখা হৈছে তো বার ম্যাগনেট এটো তোমাৰ n ধৰা এটো কি ধৰা s ঠিক আছে এটো দা বার ম্যাগনেটিক লাইন অফ ফোর্স উইল বি ম্যাগনেটিক যিবোৰ লাইনস থাকিব হেতু তোমাৰ কি হ'ব এটো নৰ্থৰ পৰা তোমাৰ যাব আৰু সাউথত সোমাব ঠিক আছে এটো নৰ্থ আৰু সাউথ যাব এনেকে তো ইয়াৰ তোমাৰ চাৰিওফালে তোমাৰ কি হ'ব সেম হ'ব ইয়াতে তোমাৰ কোনো ধৰণৰ কি নাথাকে পাৰ্থক্য নাথাকে বুজি পাইছা না তো এটো কি হ'ব এটো হ'ব এটো in all planes around the magnet গতিকে এটো তোমাৰ চাৰিওফালে তোমাৰ এটো কি হৈ থাকিব বিস্তৃত হৈ থাকিব গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 27 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে the maximum number of 40 watt tube bulbs connected in a parallel which can safely be run from a 240 volt supply with a 5 ampere fuse এতে সা মানে যেটো তোমাৰ এম্পিয়ার অর্থাৎ এতে যেটো তোমাৰ কারেন্ট দিয়া আছে কারেন্টটো তোমাৰ কিমান দিয়া আছে 5 এম্পিয়ার দিয়া আছে এতে তোমাৰ ভোল্টেজ দিয়া আছে অর্থাৎ তোমাৰ ভি দিয়া আছে অর্থাৎ পটেনশিয়াল ডিফারেন্স অলসো এটো দিয়া আছে 240 ভোল্ট আৰু ইয়াতে তোমাৰ পাৱাৰ দিয়া আছে এটো সব পাৱাৰ দিয়া আছে তোমাৰ কিমান 40 ওয়াট ঠিক আছে তেতিয়া হলে তোমাৰ ইয়াতে আমি কিমানটা ভালভ আমি ইয়াতে কি কৰিব পাৰিম কানেক্ট কৰিব পাৰিম হেতু আমাক সুধিছে এতে লক্ষ্য কৰা আমি সকলে জানো P = VI অর্থাৎ পাওয়ার হৈছে তোমাৰ এটো তোমাৰ পটেনশিয়াল ডিফারেন্স আৰু তোমাৰ যেটো প্ৰবাহ আছে হেতু তোমাৰ প্ৰডাক্ট হয় অর্থাৎ পূৰণফল হয় অর্থাৎ P = VI হয় এটো সব P এর ভ্যালুটো দিয়াই আছে আমাৰ P এর ভ্যালু কিমান দিয়া আছে P এর ভ্যালু দিয়া আছে 40 হয়নে P এর ভ্যালু 40 দিয়া আছে আৰু এতে তোমাৰ বিভববেদ কিমান দিয়া আছে এটো দিয়া আছে 240 আৰু তোমাৰ I এর ভ্যালু দিয়া আছে কিমান 5 এম্পিয়ার 5 এম্পিয়ার গতিকে এটো তোমাৰ কিমান আহিব এটা তুমি মাল্টিপ্লিকেশন কৰিলে এটো 0 ইফালে 10 12 মানে এটো 120 আৰু ইফালে আহিব 0 1200 এটো কি আহিব ভোল্ট এম্পিয়ার আহিব অর্থাৎ এটো হ'ব জুল ঠিক আছে ভোল্ট এম্পিয়ারক জুল বুলিও কোৱা হয় আৰু সরি এটো ওয়াট বুলি কোৱা হয় সরি দে এটো যেটো পাওয়ার বুলি কৈছে তো পাওয়াৰৰ ইউনিট হৈছে ওয়াট হয়নে ক্ষমতাৰ একক হৈছে ওয়াট এতে আমাৰ লাগে কি তোমাৰ সাইটো বাল্বৰ সংখ্যা লাগে তো বাল্বৰ সংখ্যা যদি আমি উলাব লাগে তেতিয়া হলে তোমাৰ এটা বাল্বৰ তোমাৰ এতে পাৱাৰ দি আছে কিমান 40 ওয়াট এটা বাল্বৰ পাৱাৰ দি আছে 40 ওয়াট
গতিকে তোমাৰ ইমান যদি ওয়াটৰ থাকে তেতিয়াহ'লে কিমানটা বাল্ব লাগিব তো এটো লাগিব তোমাৰ 1200 are divided by 40 so 0 0 will be cancel out it 4 3s are 12 and 0 will be remain here that means it will be 30 to D number option to ki hobo correct option hobo yar bisot 28 number question at ki koise eto the nature of the magnetic field lines passing through the center current carrying circular loop যেতে তোমার এটা ম্যাগনেটিক ফিল্ড লাইন্স ম্যাগনেটিক ফিল্ড লাইনৰ প্রকৃতি কি হবো যেতিয়া তোমার কি করা হবো একটা বৃত্তাকার কুণ্ডলী এটা হচ্ছে সার্কুলার লুপ অর্থাৎ বৃত্তাকার কুণ্ডলী তোমার কি করা হবো সেন্টাৰৰ মাজত তোমার স্থাপন করা হবো একেবারে সেন্টাৰৰ মাজ ভাগত তো সেন্টাৰৰ যেতিয়া আমি মাজ ভাগত রাখিম তেতিয়া তোমার ইয়াৰে যেটো কি হবো ম্যাগনেটিক ফিল্ড লাইন অর্থাৎ চুম্বক বলরেখা হবো হেতু তোমার স্ট্রেট লাইন হবো এটো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এনেকুৱা ধৰিলা তোমাৰ এনেকুৱা এটা কি আছে সার্কুলার লুপ আছে ঠিক আছে সার্কুলার লুপ এটো এটা আমি এনেকে ব্যাটারি কানেকশন কৰিছো ইয়াৰ মাজত যেতিয়া আমি এটা বার ম্যাগনেট ৰাখিম বা এতে তোমাৰ সলিনয়েড এটা ৰাখিম তো ইয়াৰ মাজত যিখিনি তোমাৰ কি হ'ব ফিল্ড লাইন হ'ব সেই গুটেকেইটা তোমাৰ কি হ'ব স্ট্রেট লাইন হ'ব এনেকুৱা ফর্মেশন হ'ব ঠিক আছে কিন্তু বাহিৰত গৈ এটো এনেকে বেন্ড হ'ব তো এতে যেহেতু তোমাৰ কি বুলি কৈছে থ্ৰদা বুলি কৈছে তো সেই কাৰণে এটো নেচাৰটো কি হ'ব স্ট্রেট লাইন হ'ব ডি নম্বৰ অপশন উইল বি কারেক্ট অপশন এর পিছত 29 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এ কনকেভ মিৰৰ gives real and inverted and same size image if the object is placed ইয়াতে তোমাৰ এটা কনকেভ মিৰৰৰ কথা কৈছে এনেকুৱা কনকেভ মিৰৰ এটো হৈছে তোমাৰ পোল এটো হৈছে তোমাৰ এফ আৰু এটো হৈছে তোমাৰ সেন্টার অফ কার্ভেচার হয়নে ইয়াতে তোমাৰ এটো কালারিং কৰিব লাগিব কালারিং কৰাৰ পিছত ইনভার্টেড হৈছে এতে তোমাৰ ইনভার্টেড বুলি কৈছে অৰ্থাৎ তোমাৰ এটো কি হ'ব ইফালে হ'ব হয়নে আর 3 ইনভার্টেড বুলি কৈছে উল্টা হ'ব উল্টা হলে ইফালে কেনেকৈ আহিব উল্টা হলে তোমাৰ এইফালে আহিব এইফালে উল্টা হলে এইফালে আহিব আৰু ৰিয়েল বুলি কৈছে অৰ্থাৎ ৰিয়েল বুলি ক'লে তো তোমাৰ এটো ইন ফ্ৰন্টত আহিব লাগিব ঠিক আছে যদি পিছফালে যায় তেতিয়াহলে ভাৰ্চুৱেল হয় তো ইয়াতে তোমাৰ আৰু সাইজটো তোমাৰ সেম বুলি কৈছে তো কেতিয়া হ'ব এটো হ'ব সি যেতিয়া তোমাৰ সেন্টার অফ কার্ভেচাৰত অবজেক্ট এটা ৰাখা হয় তেতিয়াহলে তাৰ যেটো ইমেজ থাকিব হেতু তোমাৰ সিতে ফর্মেশন হ'ব আৰু এই দুটাৰ তোমাৰ লেংথ ইকুয়াল হ'ব গতিকে এটো তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি নম্বৰ অপশন কারেক্ট অপশন এর পিছত তোমাৰ 30 নম্বৰ কোৱেশ্চনটো চা 30 নম্বৰ কোৱেশ্চনত কি কৈছে A concave mirror produces a magnification of +4. The object is placed. ইয়াতে কি কৈছে ইয়াতে চোৱা ম্যাগনিফিকেশন মানে কি ইয়াতে আমি সকলে জানো তোমাৰ এটো দাপনৰ ক্ষেত্ৰত অৰ্থাৎ মিৰৰৰ ক্ষেত্ৰত m -v/u ঠিক আছে m -v/u গতিকে এটো যদি তুমি ক্রস মাল্টিপ্লিকেশন কৰা তেতিয়াহলে কি হ'ব এটো হ'ব তোমাৰ v -m of u এতে সো m এর ভ্যালুটো দিয়া আছে ম্যাগনিফিকেশন 4 দিয়া আছে গতিকে 4u হ'ব অর্থাৎ তোমার যেটো ইয়াতে প্রতিবিম্ব যেটো গঠন হ'ব হেতু তোমার লক্ষ্যবস্তুৰ 4 গুণ দূৰত্বত গঠন হ'ব নাইবা যেটো তোমার লক্ষ্যবস্তু ৰখা হ'ব হেতু প্রতিবিম্বৰ তুলনাত এটো 1/4 অংশত তোমার কি কৰা হ'ব ৰখা হ'ব তো 1/4 অংশ মানে কি 1/4 অংশ মানে হৈছে বিটুইন ফোকাস এন্ড পোল কেনেকে হল চোৱা বিটুইন ফোকাস এন্ড পোল হ'ব এই কোৱেশ্চনটো কিন্তু তোমাৰ বহুত জিলাত আহিছে কিন্তু এই কোৱেশ্চনটো অলপমান বেলেগ ধৰণে আহিছে কিন্তু বেলেগ জিলাত অলপমান সিধা কোৱেশ্চন আছিল এটো অলপমান পকাই দিছে কোৱেশ্চনটো এটো তোমাৰ এনেকুৱা আছে এটো তোমাৰ পোল হয় এটো তোমাৰ ফোকাস আৰু এটো হৈছে তোমাৰ সেন্টার অফ কার্ভেচার এইখিনি তোমাৰ এফ হয় অৰ্থাৎ ফোকাল লেংথ এইখিনিও তোমাৰ কি হয় ফোকাল লেংথ হয় ঠিক আছে তো এইখিনি যদি আমি ৰেডিয়াস চাও তো ইয়াতে আছে তোমাৰ 2f এইখিনি যদি আমি ৰেডিয়াস চাও ইয়াতে আছে 2f অৰ্থাৎ তোমাৰ ইয়াতে টোটাল কিমান হল 4f হল তো এই 4f তুমি যদি চাৰিটা ভাগত ভাগ কৰা এটো 1 এটো হ'ব 1 এটো 2 হ'ব এটো হ'ব 3 এটো হ'ব 4 তো 4 হ'ব তেতিয়া হলে তোমাৰ এটো কোত ৰাখিব লাগিব এটো এই মাত্ৰ আমি উলালো এটো হ'ব তোমাৰ 1/4 অৰ্থাৎ 4 ভাগৰ 1 ভাগত তো এটো চাৰিটা ভাগ হল 4 ভাগৰ 1 ভাগ তোমাৰ কোনটো হয় এটো হৈছে 4 ভাগৰ 1 ভাগ আৰু 4 ভাগৰ 1 ভাগ তোমাৰ কোত আছে এটো আছে p আৰু এটো আছে f p আৰু f ৰ মিডত আছে গতিকে এটো p and f হ'ব between focus and pole এটো সি নম্বৰ অপশনটো কি হ'ব তোমাৰ কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা 31st নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো which of the following is an example of Dobereiner triads Dobereiner triad কোনটো হয় মৰমৰ ছাত্ৰ-ছাত্ৰী সকল Dobereiner triad যেটো মনত ৰাখাৰ কাৰণে মই এটা ট্ৰিক ইউজ কৰো কি হেতু জানানে হেতু হৈছে তোমাৰ লিনাক হেতু কি
লিনাক এটা হচ্ছে তোমার কাছৰবাৰী আৰু এটা হচ্ছে তোমার কলেবুৰী লিনাক কাছৰবাৰী কলেবুৰী লিনাক মানে কি লিথিয়াম সোডিয়াম এন্ড পটাশিয়াম ক্যালসিয়াম স্ট্রন্টিয়াম এন্ড বেরিয়াম ক্লোরিন ব্রোমিন এন্ড আয়োডিন ঠিক আছে তো ইয়াতে তোমার কোনটো আছে সব ক্লোরিন ব্রোমিন আয়োডিন এটা সি নম্বৰ অপশন আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা which of the following strongly indicates the birds and dinosaurs are closely related এতে সব তলৰ কোনটো বাক্যই বুজাব যে তোমাৰ ডাইনোসৰ আছিল আৰু যেটো তোমাৰ পক্ষী আছিল ডাইনোসৰ আৰু পক্ষী একেবাৰে ওচৰ সম্পৰ্কীয় মানে ক্লোজলি ৰিলেটেড ওচৰ সম্পৰ্কীয় তো তোমাৰ কি আছিল তোমাৰ আগৰ দিনত যেটো ডাইনোসৰ আছিল আৰু যেটো বাৰ্ড আছিল না সিহঁতৰ যেটো তোমাৰ উইংস আছে অৰ্থাৎ ফিডাৰ আছে সেই ফিডাৰটো তোমাৰ কি হয় একে হয় তো they both have the feathers এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চা ৰেসপায়াৰ যেটো আছে ৰেসপিৰেশনটো তোমাৰ কি নহয় এটো তোমাৰ ইভলিউশনৰ পাৰ্ট নহয় গতিকে এটো নহয় they have both reproduce সিহঁতে তোমাৰ বংশবিস্তাৰ কৰিব পাৰে এটো তোমাৰ এটা তোমাৰ কি হৈ গল এটো ৰিপ্ৰডাকচনৰ পাৰ্ট আহি গল and they have both আইছে আচ্ছা হেতু তোমাৰ দুটাৰে চকু আছে চকুটো এনেও থাকিব গতিকে এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is not one of the direct conclusion that can be drawn from the Mendel experiment যেটো তোমাৰ মেন্ডেলৰ পৰীক্ষা আছিল সেই মেন্ডেলৰ পৰীক্ষাৰ পৰা আমি কোনটো ডাইৰেক্টলি ক'ব নোৱাৰো তলত যিকেইটা অপশন দি আছে সেইকেইটাৰ ভিতৰত কোনটো আমি ডাইৰেক্টলি ক'ব নোৱাৰো এটা সব মেন্ডেলৰ যেটো এক সংকৰণ পৰীক্ষা আছিল আৰু দ্বি সংকৰণ পৰীক্ষা আছিল সেই বিষয়ে তোমাৰ জ্ঞান থাকিলে এটো আমি পাৰিম এতে only one parental traits is expressed মাত্ৰ যিকোনো এটাহে তোমাৰ কি কৰে বৈশিষ্ট্য প্ৰকাশ পায় যিকোনো এটা বৈশিষ্ট্য প্ৰকাশ পায় এটো কারেক্ট হয় আমাৰ ইনকারেক্টটোহে লাগে two copies of its traits inherited in sexually reproducing organism এটো কারেক্ট হয় কারণ তোমার এটা মেল থাকে আর এটা ফিমেল থাকে মেল আর ফিমেলৰ পৰা তোমাৰ কি কৰে ইয়াতে তোমাৰ যেখানে তোমার জেনেটিক আছে ম্যাটেরিয়াল আছে সেইখিনি তোমাৰ ট্রান্সফার হয় অর্থাৎ এটো কারেক্ট হয় এটা ট্রেটস বুলি কৈছে ঠিক আছে F number কি হৈছে for recessive traits to be expressed both copies should be identical এতে তোমার দুইটা তোমার কি বুলি কৈছে আইডেন্টিক্যাল বুলি কৈছে গতিকে তোমার এটো কি হ'ব কারেক্ট অপশন হ'ব হয় নে এতে both copies should be identical দুইটা তোমার কপি কি হ'ব লাগিব আইডেন্টিক্যাল হ'ব আৰু যেটো তোমাৰ রিসেসিভ ট্রেট আছে হেতু তোমাৰ কি হ'ব এক্সপ্রেস হ'ব এটো তো হয় রিসেসিভ হয় আৰু তোমাৰ রিসেসিভ কেতিয়া লাগিব যেতে তোমাৰ দুটা আইডেন্টিক্যাল হ'ব তেতিয়াহে তোমাৰ রিসেসিভ তোমাৰ ওয়ার্ক কৰিব আৰু ন্যাচারাল সিলেকশন ক্যান বি আল্ট্রা ফ্রিকোয়েন্সি ফর এন ইনহেরিটেড ট্রেটস এটা স্যার যেটো তোমাৰ ন্যাচারাল সিলেকশন আছে না ন্যাচারাল সিলেকশনটো তোমাৰ কি হয় এটা তোমাৰ ইভলিউশনৰ এটা পার্ট হয় এটো ইভলিউশনৰ পার্ট হয় এটা তোমাৰ কি নহয় এটা রিপ্রোডাকশনৰ পার্ট নহয় গতিকে তোমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 34 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে in the given food chain suppose the amount of energy at fourth trophic level is 5 kilojoule এটা সব তোমার fourth trophic levelত তোমার কিমান কৈছে 5 kilojoule বুলি কৈছে what will be the energy available in the producer level তেতিয়া হলে তোমার উৎপাদক শ্রেণীত কিমানখিনি শক্তি আছিল এতে আমি সকলেটো 10% রুল জানো মানে তোমার যেটো আমাৰ যেটো এটো আছিল যে পিৰামিড যেটো আছিল হয় এটা তোমাৰ থাকিব এতে প্রোডিউসার তার পিছত থাকিব তোমার প্রাইমারি কনজিউমার তার পিছত থাকিব সেকেন্ডারি কনজিউমার আর একেবারে উপৰত থাকিব তোমার টারসিয়ারি কনজিউমার ঠিক আছে তো এতে তোমার চাৰিটা ট্রপিক লেভেল থাকে তো এতে একেবারে উপৰত কিমান আছে একেবারে উপৰত আছে তোমার 5 কিলো জুল এতে চা তো ইয়াতে তো তোমার একেবারে তলৰ পৰা 10% গৈ গৈ তোমার 5 কিলো জুল হৈছে তেতিয়া হলে তোমার ইয়াতে একেবারে যেটো তোমার একটু প্রোডিউসার লেভেল আছে হেতুত কিমান থাকিব তেতিয়াহলে তুমি 5 কিলোজুলৰ 10% ল 5 কিলোজুলৰ 10% তোমাৰ এটো কি হ'ব 5 কিলোজুলৰ 10% হ'ব তোমাৰ এটো 50 কিলোজুল আৰু 50 কিলোজুলৰ তোমাৰ 10% হ'ব তোমাৰ 500 কিলোজুল 500 কিলোজুলৰ তোমাৰ 10% হ'ব তোমাৰ 5000 কিলোজুল আৰু এটো আহিব তোমাৰ কি এটো আহিব 5000 কিলোজুল 5000 কিলোজুল অৰ্থাৎ এটো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত 35 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে
which of the following statements about the given reaction are true এতে সো আয়রনে ওয়াটার লগত রিঅ্যাকশন কৰি আয়রন অক্সাইড আৰু ওয়াটার ফর্মেশন কৰিছে এই রিঅ্যাকশনটোৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হয় এতে তোমালোকে লক্ষ্য কৰা আয়রনৰ লগত তোমাৰ অক্সিজেন আহিছে এটো সো এটা আয়রন আছিল আয়রনৰ লগত অক্সিজেন আহি তোমাৰ আয়রন অক্সাইড হৈছে তাৰ মানে তোমাৰ আয়রনটো কি হৈছে অক্সিডাইজড হৈছে হয়নে কাৰণ অক্সিজেন যোগ হলে তাক কি বুলি কয় অক্সিডাইজ বুলি কয় আৰু ইয়াতে তোমাৰ কি আছিল সো H2O আছিল ইয়াতে তোমাৰ অক্সিজেন তোমাৰ ৰিলিজ কৰিছে অক্সিজেন ৰিলিজ কৰিলে এটো তোমাৰ কি হৈছে ৰিডিউসড হৈছে তাৰ মানে আয়রনটো তোমাৰ কি হৈছে অক্সিডাইজড হৈছে আৰু ওয়াটাৰটো তোমাৰ ৰিডিউস হৈছে তো ইয়াতে তোমাৰ কোনটো কি কৈছে যে কারেক্ট হয় সেইটো আমাৰ লাগে তো আয়রন ইজ অক্সিডাইজড এটো তোমাৰ কি হয় কারেক্ট হয় আৰু ওয়াটার ইজ ৰিডিউসড এটো কারেক্ট হয় দ্যাট মিন্স এ আৰু বি কারেক্ট হ'ব মানে 1 আৰু 2 কারেক্ট হ'ব 1 আৰু 2 তোমাৰ কোনটো অপশনত আছে 1 আৰু 2 এটো তোমাৰ এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এ নম্বৰ অপশন উইল বি কারেক্ট অপশন ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে এটোতে একেবাৰে সিম্পল হয় এটো which of these is not an allotrope of carbon কার্বনৰ allotrope কি আছিল এটা আছে তোমাৰ গ্রাফাইট এটা কি আছে গ্রাফাইট আছে এটা আছে তোমাৰ ডায়মন্ড এটা কি আছে ডায়মন্ড আছে এটা আছে তোমাৰ ফুলেৰিন C60 এটা আছে আৰু এটা আছে তোমাৰ ফুলেৰিন ঠিক আছে তো ইয়াতে তোমাৰ কোনটো নহয় বুলি কৈছে তো ইয়াতে যেটো মিথেন আছে তো এটা হাইড্রোকার্বন কম্পাউন্ড হয় ইয়াতে তোমাৰ ডায়মন্ড হয় তাৰ পিছত গ্রাফাইট হয় ফুলেৰিন হয় এইকেইটা তো হয় এলোট্রপ হয় কিন্তু মিথেন এটা তোমাৰ কার্বন কম্পাউন্ডই হয় এটো তোমাৰ এলোট্রপ নহয় গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো ইয়াতে তোমাৰ সি দি আছে হা এটো ডি হ'ব এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে 37 নম্বৰ কোৱেশ্চনত কৈছে তোমাৰ what is the process by which glucose is converted to ethanol ইয়াতে চোৱা ইথানল বুলি কৈছে এটো ইয়াতে তোমাৰ আছিল গ্লুকোজৰ পৰা তোমাৰ ইথানল ফর্মেশন হৈছে অর্থাৎ তোমাৰ চেনিৰ পৰা অ্যালকোহল প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো কি বুলি কয় কিনবৰ্ন বুলি কয় এটো ফার্মেন্টেশন এটা তোমাৰ লুই পেস্টিয়ৰে কৰিছিল মনত আছে লুই পেস্টিয়ৰে তোমালোকে ক্লাস 8 ত পঢ়ি আহিছে এখানে লুই পেস্টিয়ৰে তোমাৰ এটো যেটো ফার্মেন্টেশন মেথড আছে হেতু তোমাৰ কি কৰিছিল ডিসকভার কৰিছিল ঠিক আছে ইয়াৰ পিছত 38 number question to ki koise so which of the following statements is not true with the respect of variation এতে তোমার তলৰ কোনটো বাক্য ভেৰিয়েশনৰ কাৰণে শুদ্ধ নহয় তোমালোকে যিবোৰ হয় আৰু যিবোৰ নহয় আছে নে হেবোৰ চাওতে কিন্তু বহুতে সাৱধান হবা কাৰণ এবোৰত কমন মিস্টেক কৰা তোমালোকে দেখা যায় তোমালোকে তো বি কেয়ারফুল about the handling whatever there are not true or not false that type of question okay তো ইয়াতে সব কি কৈছে all variations in species have the equal chances of survival এতে তোমার এটা প্রজাতির জীবনটা তোমার ভিন্নতা থাকিব সেই ভিন্নতাই হেতক ইকুয়াল চান্স কি কৰিব প্রভাইড কৰিব জিআই থকাৰ কাৰণে সো ইয়াতে ইকুয়াল বুলি কৈছে তোমাৰ ভেৰিয়েশন আহিলে কেতিয়াও তোমাৰ ইকুয়াল চান্স প্রভাইড নকৰে ঠিক আছে গতিকে তোমাৰ এ নম্বৰটো তোমাৰ ইনকারেক্ট স্টেটমেন্ট হয় চেঞ্জ ইন জেনেটিক কম্পোজিশন রিজাল্ট ইন ভেরিয়েশন তোমাৰ যেতিয়া তোমাৰ কি হয় জেনেটিক কম্পোজিশন যেতিয়া তোমাৰ চেঞ্জ হয় জেনেটিক কম্পোজিশন চেঞ্জ হোৱাৰ কাৰণে তোমাৰ ইহতৰ কি হয় ভেৰিয়েশনে দেখা দিয়ে গতিকে এটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব সিলেকশন of variance by environmental factors from the basic of evolutionary processes eto correct hoy jeto tumar selection natural selection jeto tumar process ase সেই processor বাবে তোমার কি হ'ব বিভিন্ন ধৰণৰ পৰিবেশৰ তোমাৰ ভেৰিয়েশনৰ দৰকাৰ হ'ব আৰু হেতুৰ ওপৰত ভিত্তি কৰি আমাৰ কি হ'ব ইভলিউশন যেটো process আছে হেতু স্টার্ট হ'ব গতিকে সি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ কোৱেশ্চন কি কৈছে সো ভেৰিয়েশন ইজ মিনিমাম ইন এ sexual reproduction যেটো তোমার ভেরিয়েশন আছে ভেরিয়েশনটো তোমার সেক্সুয়াল রিপ্রোডাকশনত তোমার মিনিমাম দেখা যায় কিন্তু একচুয়ালি তোমার কি হয় যেটো তোমার সেক্সুয়াল রিপ্রোডাকশন আছে সেক্সুয়াল রিপ্রোডাকশনত তোমার ভেরিয়েশনটো ম্যাক্সিমাম হে দেখা যায় এটো তোমার সেক্সুয়াল রিপ্রোডাকশনত তোমার ম্যাক্সিমাম ভেরিয়েশন দেখা যায় কিন্তু ইয়াতে মিনিমাম বুলি কৈছে গতিকে তোমাৰ ডি নম্বৰ অপশনটো ইয়াৰে কি হ'ব কারেক্ট অপশন হ'ব 38 নম্বৰৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আচ্ছা ইয়াতে তোমাৰ চোৱাচোন এ নম্বৰ যেটো অপশন আছে নে এ নম্বৰটো তোমাৰ কি কৈছে এটো ইকুয়াল চান্সেস অফ সার্ভাইভাল এটা যদি আমি ইকুয়াল মানে যদি সমান সমান বুলি নধৰি যদি তুমি 50-50 ধৰো আচ্ছা হা এটো তোমাৰ কি হ'ব 50-50% তোমাৰ কি থাকিব চান্স থাকিব অৰ্থাৎ তোমাৰ দুটা তোমাৰ কি থাকিব 50-50 যে থকাৰ এটা বাঞ্ছনা থাকিব অৰ্থাৎ তোমাৰ
সিহঁতৰ মানে উইলিং এটা থাকিব পাৰে ঠিক আছে গতিকে তোমাৰ এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ঠিক আছে তো আমাৰ ইনকাৰেক্ট অপশন আমি ডি নম্বৰটোই পাইছো গতিকে আমাৰ ডি নম্বৰটো কাৰেক্ট অপশন হ'ব ঠিক আছে এটোৰ কাৰণে সৰি দেই হা এটো মই ইকুৱেল বুলি ভাবিছো মানে তোমাৰ দুটা ইকুৱেল বুলি ভাবিছো কিন্তু এতে ইকুৱেল মানে বুজাইছে তোমাৰ কেনেকে মানে যে সার্ভাইভেলৰ চান্স থাকে সার্ভাইভেল কৰাৰ চান্সটো তোমাৰ ইকুৱেল থাকিব অৰ্থাৎ তোমাৰ 50-50 থাকিব যে থাকিব পাৰে না থাকিব পাৰে বুজি পালা আৰু পিছৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে which of these belongs to the same period ইয়াতে চোৱা এটো সাম দিছে চোন ইয়াতে সেম হ'ব লাগিছিল সাম দিছে আচ্ছা এটো এ বনাই দিওতে ইয়াতে চোৱা তোমাৰ যদি পিৰিয়ড যদি তুমি চাব লাগে নে তুমি পিৰিয়ড চাবলৈ হলে তুমি কি কৰিবা পিৰিয়ড চাবলৈ হলে সদায় তুমি কৰিবা কি তোমাৰ যেবোৰ শেল থাকিব না শেল নাম্বাৰ কাউন্ট কৰিবা ঠিক আছে তো a2 আছে a2 এর যদি 2 থাকে ইলেকট্রনিক কনফিগারেশন হ'ব 2 আৰু তোমাৰ b10 আছে b আছে 10 ইয়াৰ ইলেকট্রনিক কনফিগারেশন অর্থাৎ ইলেকট্রনিক কি হ'ব 28 হ'ব আৰু তোমাৰ c নম্বৰত আছে 5 c5 হলে এটো কি হ'ব 21 হ'ব এতে এই দুটাৰ তোমাৰ শেল নাম্বাৰ কি আছে সেম আছে ইয়াতে আছে শেল দুটা ইয়াতে আছে শেল দুটা গতিকে তোমাৰ বি আৰু সি তোমাৰ কি হ'ব এটা পিৰিয়ডতে তোমাৰ ইনক্লুড হৈ যাব বি আৰু সি এটা পিৰিয়ডত থাকিব এটো বি নম্বৰ অপশনটো কাৰেক্ট হয় আৰু তুমি কবা যে স্যার যদি তোমাৰ বৰ্গ দিয়ে অৰ্থাৎ তোমাৰ যদি গ্ৰুপ দিয়ে তেতিয়াহলে তুমি কেনেকৈ ডিটেকশন কৰিবা যদি গ্ৰুপ দিয়ে নে তেতিয়াহলে তুমি কি কৰিবা ইয়াতে ইলে তোমাৰ যেটো ই আছে না ভ্যালেন্স ইলেক্ট্ৰন আছে তুমি হেতু কাউন্ট কৰিবা এতে ভ্যালেন্স ইলেক্ট্ৰন কেইটা আছে এতে দুটা আছে ইয়াতেও দুটা আছে ইয়াতেও দুটা আছে হয়নে তো ব্যালেন্স ইলেক্ট্ৰন তুমি চাব লাগিব তেতিয়া তুমি এটো কি কবা যদি ব্যালেন্স একে হয় তেতিয়াহলে তোমাৰ কি হ'ব ব্যালেন্স একে হলে এটা তোমাৰ সেম গ্ৰুপত আহি যাব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 40 নম্বৰ কোৱেশ্চনটোত কি কৈছে 40 নম্বৰ an element a belongs to third period and group 16th of the periodic table find out the valency of a এতে তোমাৰ কৈছে an element belongs to third period আছে third অর্থাৎ আমরা 3 নম্বৰ বৰ্গত আছে অৰ্থাৎ ইয়াৰে যেটো শেল আহিব সেই শেলটো তোমাৰ কি হত আহিব শেলটো আহিব তোমাৰ এটো k l and m তিনিটা শেল আহিব আৰু ইয়াতে কৈছে তোমাৰ 16th পিৰিয়ড আচ্ছা তোমাৰ 18 নম্বৰৰ 0 থাকে 17 নম্বৰৰ কিমান থাকে 17 নম্বৰৰ ব্যালেন্সি 1 থাকে গতিকে তোমাৰ 16 ৰ ব্যালেন্সি কিমান হ'ব 2 হ'ব এটো বি নম্বৰ অপশনটো কাৰেক্ট হয় তোমালোকে এনেকা কিছুমান সৰু সৰু ট্ৰিকবোৰ ইউজ কৰিবাচোন তোমাৰ চা তোমাৰ 1 মানে স্টার্টিংৰ পৰা 1 2 3 এই তিনিওটা যেটো বৰ্গ আছে না এই তিনিওটা বৰ্গত তোমাৰ ব্যালেন্স থাকে 1 তাৰ মানে 2 নম্বৰ বৰ্গত তোমাৰ ব্যালেন্সি থাকে 2 আৰু 3 নম্বৰত থাকে ব্যালেন্সি থাকে 3 এই সেম কন্ডিশন তোমাৰ একেবাৰে লাস্টৰ পৰা এপ্লিকেবল হয় অৰ্থাৎ তোমাৰ যেটো 18 নম্বৰ যেটো বৰ্গ থাকে হেতু তোমাৰ ব্যালেন্সি থাকে 0 17 নম্বৰ বৰ্গত থাকে ব্যালেন্সি 1 আৰু তোমাৰ 16 ত তেতিয়াহলে কি হ'ব 2 হ'ব গতিকে এটো 2 নম্বৰ তো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় এর পিছত 41 নম্বৰ কোৱেশ্চনটো কি কৈছে সোয়া এট নুন দা সান এপিয়ার্স হোয়াইট যেতিয়া তোমাৰ নুন হয় অৰ্থাৎ আবেলি সময়ত তোমাৰ আচ্ছা নুন মানে এটা দুপৰীয়া বুলি কৈছে না নুন মানে দুপৰীয়া বুজায় দুপৰীয়া তোমাৰ যেটো তোমাৰ সান আছে হেতু হোয়াইট দেখা যায় কিহৰ কাৰণে হোয়াইট দেখা যায় কাৰণ তেতিয়া তোমাৰ ম্যাক্সিমাম মানে কি কৰিব লাগে স্কেটাৰ্ড হ'ব লাগে হয়নে তো এতে light is least scattered তাৰ পিছত কৈছে all the colors of the white light are scattered away এটো blue color is scattered the most and red color is scattered the most এটা তো নুনত নহয় না ব্লু কালারটো তোমাৰ এই কাৰণে তোমাৰ সাগৰৰ পানীবোৰ নীলা দেখা যায় আর রেড কালারটো তোমাৰ স্কেটার্ড তো মোস্ট নহব কাৰণ রেড কালার তোমাৰ ওয়েভলেংথ বহুত বেশি হয় হয়নে আচ্ছা দুপুরবেলা সূর্যের আলো সাদা হয় কারণ কি কারণ তোমার আলো সবচেয়ে কম বিক্ষিপ্ত হয় দ্যাট মিন্স লাইট ইজ লিস্ট স্কেটার্ড হেতু বুলি কৈছে লাইট ইজ লিস্ট স্কেটার্ড মানে কি আচ্ছা লাইট ইজ লিস্ট স্কেটার্ড মানে তোমার এটু কম দূরত্ব তোমার কি কৰিব লিস্ট স্কেটার্ড মানে তোমার বহু দূরত্ব অতিক্রম কৰিব কিন্তু তোমাৰ স্কেটারিং বহুতে কম হ'ব অর্থাৎ এটু এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটু light is least scattered 42 number question to solution 42 number question কি কৈছে এতে which of the following phenomenon contribute significantly to the reddish appearance in the sun at sunrise and sunset আচ্ছা রেডিশ কিয় দেখা যায় তোমাৰ যেতিয়া সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত
তোমাৰ তলৰ কোনটো পৰিঘটো নাই এটো যে ৰঙা যে হয় অৰ্থাৎ ৰঙা যেটো ৰং তোমাৰ প্ৰদান কৰে হেতু কোনটোৱে তোমাৰ কি কৰিছে এটো কাৰেক্টলি ডেসক্ৰাইব কৰিছে আমাৰ হেতু হে লাগে হয়নে তো ইয়াৰে তোমাৰ কি হ'ব এটো ডিসপারশন অফ লাইট ডিসপারশন তো নহয় না এটো স্কেটারিং হে হয় গতিকে এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব স্কেটারিং অফ লাইট হয় স্কেটার হয় টোটাল ইন্টারনাল আচ্ছা এটা টোটাল ইন্টারনাল রিফ্লেকশন তো নহয় এটো তোমার কিতেও সানরাইজ আর সানসেটৰ সময়ত রিফ্লেকশন অফ লাইট ফ্রম দা আর্থ হ্যাঁ পৃথিবী থেকে আলোর প্রতিফলন কেনেকৈ হ'ব ভাই এটো তো নহয় গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে asexual reproduction takes place throughout the budding এটো budding এর কথা কৈছে ইষ্ট হ'ব এটো বি নম্বৰটো কারেক্ট হয় যেটো তোমাৰ এমিবা আছে এমিবাটো তোমাৰ বাইনারি ফিউজন এমিবাটো কি হ'ব বাইনারি ফিউজন হ'ব আৰু লেস মেনিয়াটো তোমাৰ কি হ'ব এটো ডাইৰেক্টলি ফিউজন ঠিক আছে মানে বহু বিভাজন আৰু এটো বাইনারি ফিউজন মানে হৈছে তোমাৰ দ্বি বিভাজন আৰু তোমাৰ যেটো প্লাজমোডিয়াম আছে প্লাজমোডিয়ামটো তোমাৰ কি কৰে প্লাজমোডিয়াম এফালে আচ্ছা এটো তোমাৰ বাইনারি ফিউজন কৰিব ঠিক আছে আৰু যেটো তোমাৰ ইষ্ট আছে ইষ্টটো তোমাৰ কি কৰে বার্ডিং হ্যাঁ ইষ্ট তাৰপিছত তোমাৰ হাইড্রা এবোৰ তোমাৰ বার্ডিং সিস্টেম ইউজ কৰে অৰ্থাৎ মুকুলোদ্গম ঠিক আছে মুকুলোদ্গম গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তুমি 44 নম্বৰ কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো তোমালোকৰ যেটো এক্সারসাইজ আছে না হেতু এক্সারসাইজৰ কোৱেশ্চন হয় এটো a Mendelian experiment consisted of breeding the tall pea plant bearing the violet flower আচ্ছা tall pea plant or আছে তোমার violet আছে short pea plant bearing the white flower short pea plant or আছে কি white sorry এটো white আছে the progeny all bore violet flowers আৰু তোমাৰ F1 ত যেকেটা পাইছে F1 ত তোমাৰ গুটেই গিটা তোমাৰ কি হৈছে ভায়োলেট হৈছে গুটেই গিটা ভায়োলেট বাট অলমোস্ট half of them were short কিন্তু ম্যাক্সিমামে তোমাৰ কি আছিল শর্ট আছিল ম্যাক্সিমাম কি আছিল শর্ট আছিল ইয়াতে ম্যাক্সিমাম শর্ট বুলি কৈছে this suggests that the genetic makeup of the tall parents can be depicted as তেতিয়াহলে এইটোৰ ওপৰত ভিত্তি কৰি আমি জেনেটিক যেটো মেকআপ আছে অৰ্থাৎ তোমাৰ পিতৃ যেটো বংশ আছে সেই বংশটোৰ পৰা আমি কোনটো কি কৰিব পাৰো ডিপিক্টেড কৰিব পাৰো অৰ্থাৎ আমি এটো ধৰি লব পাৰো এতে তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো তোমাৰ সি নম্বৰ অপশন উইল বি কারেক্ট অপশন এতে তুমি চোৱা তোমাৰ যদি ক্যাপিটাল টি তাৰ পিছত তোমাৰ স্মল টি ফার্স্ট টাইম যেতিয়া তোমাৰ এটো ক্রস কৰা হ'ব না তেতিয়া প্ৰথমত গুটেই গিটা তোমাৰ ইয়াতে যেনেকৈ ভায়োলেট আহিছে ইয়াতে গুটেই গিটা টল হ'ব তাৰ পিছত যেটো আহিব হেতুতে তোমাৰ এটো ভেৰিয়েশনটো দেখা যাব যদি তুমি ডাবল লোৱা তেতিয়াহলে এৰ ৰেশিও আহিব 9:3:3:1 যেটো তোমাৰ এটো ডি হাইব্রিডাইজেশনৰ রেশিও হয় আর যদি সিঙ্গল হয় অর্থাৎ যদি তোমার এটো যেটো একক পরীক্ষা আছে মেন্ডেলিভৰ এক সংকৰণ পৰীক্ষা হেতু তোমাৰ কি মান আছিল এটো 3:1 আছিল হয়নে 3:1 গতিকে ইয়াৰে তোমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তো সি নম্বৰটো কারেক্ট অপশন হয় 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেকৰ কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে কমেন্ট সেকশনত গৈ সোনকালে তোমালোকে চ্যানেলত জয়েন হোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰা এতে what are the products obtained by the anaerobic respiration in plant আচ্ছা anaerobic respiration ৰ কথা কৈছে সৰি anaerobic নহয় হেতে aerobic বুলি কৈছে অৰ্থাৎ বায়বীয় বা হওয়া থকনৰ ক্ষেত্ৰত তোমাৰ কি উৎপন্ন হয় হেতু আমাক সুধিছে হয়নে তো এটো তোমাৰ কি ফৰ্মেশন হ'ব ইথানল কার্বন ডাই অক্সাইড এন্ড এনার্জি এটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা যিকেটা লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা বহুতে ফেভাৰেবল কোৱেশ্চন হয় এই লং কোৱেশ্চন কেটাৰ ভিতৰত তোমালোকৰ কোনটো প্ৰবলেম আছে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু তোমালোকে যেটো হোৱাটসঅ্যাপ চ্যানেল আছে তাতে জয়েন হোৱা তোমালোকে নহলে পার্সোনাল নাম্বারও দি দিছো তোমালোকে তাতেও কন্টাক্ট কৰিব পাৰা মই তোমালোকক সেইখিনি সলভ আউট কৰি দি দিম এতে চোৱা এই কোৱেশ্চনবোৰ আহিছে এইবোৰ ইজি কোৱেশ্চনে হয় এটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল পিডিএফৰ কাৰণে তোমালোকে এতিয়াই গ্ৰুপত জয়েন হোৱা ঠিক আছে এতে কোনটো তোমালোকৰ প্ৰবলেম আছে তোমালোকে মোক কমেন্ট কৰি জনাবা
আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।